মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আছাম চেনেললৈ স্বাগতম জনালোঁ। তোমালোকৰ দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ অলপ MCQ তোমালোকৰ কাৰণে বিশেষভাৱে প্ৰস্তুত কৰিছোঁ, যিহেতু পৰীক্ষা সমাগত আৰু MCQ নম্বৰকেইটাৰ ওপৰত আমি বিশেষকৈ নিৰ্ভৰ এইকাৰণে কৰিব লাগিব যে আমি ভাল নম্বৰ এটা পাব লাগিব, নহয়নে বাৰু? আৰু প্ৰতি বছৰে দেখা গৈছে যে বিভিন্ন ধৰণৰ প্ৰশ্ন কাটি আছে, বেলেগ বেলেগ ধৰণে তেওঁলোকে অকমান প্ৰশ্নবোৰ সলাই কৰিছে। গতিকে তোমালোকে অকল মই যে এই ভিডিঅ'টো দিছোঁ অৰ্থটো এইটো নহয় যে তোমালোকে এইকেইটাকেই চাবা, মই তোমালোকৰ আগত যিখিনি ভিডিঅ' দিছোঁ সেইখিনিও চাবা আৰু গোটেইখিনি একেলগ কৰি চালেহে তোমালোকে বেছি উপকৃত হ'বা, সেই কথাটো কিন্তু কৈ দিছোঁ দেই। গতিকে ইয়াতো ধৰা কিছুমান প্ৰশ্ন দিছোঁ, যিখিনি প্ৰশ্ন নেকি মই আগতে কৰোৱা নাছিলোঁ, প্ৰতিবাৰতে দেখিছোঁ বেলেগ বেলেগ প্ৰশ্নত পাইছোঁ আৰু সংগ্ৰহ কৰিছোঁ আৰু সেইখিনি তোমালোকৰ কাৰণে দিছোঁ। ইয়াতে মই এই ভিডিঅ'ত 56 তোমালোকৰ MCQ দিছোঁ, আৰু আছিলে দিবলৈ কিন্তু মই কভাৰ কৰিবগৈ নোৱাৰিলোঁ। গতিকে তোমালোকে প্ৰশ্নখিনি ভালকৈ চাবা দেই, আৰু মই কৈছোঁ যে আগৰ ভিডিঅ'ৰ প্ৰশ্নখিনিও চাবা, কাৰণ প্ৰতিটো ভিডিঅ'তে দিয়া প্ৰশ্নবোৰ পৃথক পৃথক। এতিয়া কিমান প্ৰশ্ন থাকিব পাৰে চোৱাচোন, তোমালোকৰ বুকখনত MCQ প্ৰশ্ন নায়েই বুলিয়ে কৈছোঁ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ভিডিঅ'বোৰ চাই আছা, যদি চাই ভাল পাইছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে কমেণ্ট আশা কৰিছোঁ আৰু শ্বেয়াৰো কৰি দিবা, ঠিক আছে? আজি মই তোমালোকৰ কাৰণে 56 কুৱেশ্যন, সেইটো মই তোমালোকক পুনৰবাৰ কৈ দিছোঁ, 56 কুৱেশ্যন। আৰু এই 56 কুৱেশ্যনবিলাকত মই এনেই প্ৰশ্নবিলাক বিভিন্ন ডিষ্ট্ৰিক্টৰো চাইছোঁ, চাই পেলাই মোৰ এটা অনুমান হৈছে। অনুমানটো মানে এনেকুৱা ধৰণৰ, ধৰা ABCD 4টা অপশ্যন থাকে, বেছি শুদ্ধ অপশ্যন যিবিলাকে অকণমান ব্লাইণ্ড মাৰ বুলি ভাবে, ব্লাইণ্ড মাৰা কিছুমান আছে নহয়, ধৰা এনেকুৱা প্ৰশ্নটো ধৰা বুজিও নাপায়, শুদ্ধকৈ কৰিবও নোৱাৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৈছোঁ। দেখা যায় B আৰু Cতে বেছি শুদ্ধ প্ৰশ্ন থাকে, B আৰু C। বিত ধৰা 17টা, চিত বা 18টা, A আৰু তোমাৰ ডিত খুব কম থাকে। এতিয়া তোমালোকে সেই ছাত্ৰ ছাত্ৰীসকলে তেনেকুৱা ধৰণৰ যদি তোমালোকে অকণমান 20 আৰু চিত তোমালোকে যদি টিক মাৰা, অথচ মানে এইটো কথা কৈছোঁ যে তোমালোকে পাছ কৰিবৰ কাৰণেতো 13 নম্বৰটো তোমালোকক লাগিবই। গতিকে 13 নম্বৰটোতো যিকোনো প্ৰকাৰে তোমালোকে পাব লাগিব। গতিকে MCQখনত যদি ফেইল হৈ যোৱা, ইটো পাৰ্টত পাছ কৰি লাভ নাই, ইটো পাৰ্টত পাছ কৰিলে MCQত পাছ কৰি একো লাভ নাই। গতিকে তোমালোকে দুইটা পাৰ্টৰ ওপৰতে একদম 100% নিৰ্ভৰশীল হ'ব লগা হৈছে। তে যিসকলে তোমালোকে নোৱাৰা, তোমালোকৰ কাৰণে এইটোৱে অনুৰোধ কৰিম, তোমালোকে B বা C যিকোনো এটা পাৰ্ট বাছি ল'বা, মাৰিলে গোটেইখিনি Bতে টিক মাৰিবা, নহ'লে তোমালোকে Cতে টিক মাৰিবা। এইটো আচলতে মই কোৱাটো ভুল হ'ব, তথাপিতো মই তোমালোকক কৈছোঁ যিসকলে মানে মেইনলি মানে অংক প্ৰেক্টিছ নকৰা অথচ পাছ কৰাৰো হাবিয়াস আছে, তেওঁলোকৰ কাৰণে এইটো এটা মানে তৰিকা দেই। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই ভিডিঅ'ৰ প্ৰশ্নখিনি প্ৰস্তুত কৰিছোঁ, প্ৰশ্নখিনি তোমালোকে চাবা দেই, আৰু আগৰ ভিডিঅ'কেইটাৰ লগতে লগাই ল'বা, গোটেইখিনি একেলগে চাবা। মই ভাবোঁ তোমালোকে পূৰা নম্বৰে পাবলৈ সক্ষম হ'বা, কাৰণ আমি যিখিনি প্ৰশ্ন সাধাৰণতে দিওঁ অলপ চিন্তা কৰিয়ে দিওঁ, আৰু সেই প্ৰশ্নখিনি তোমালোকৰ কামত অহাকৈ দিওঁ, ঠিক আছে? এতিয়া আৰু কথা নকওঁ, এতিয়া মই ভিডিঅ'ৰ কাম আৰম্ভ কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি তোমালোকৰ প্ৰশ্ন নম্বৰ 1টো লৈছোঁ দেই। এতিয়া MCQ ক্লাছ 10 জেনেৰেল মেথমেটিক্স, সাধাৰণ গণিত লৈছোঁ। এতিয়া প্ৰথম প্ৰশ্নটো আছে, চোৱা, তোমালোকে কিছুমান অযুগ্ম সংখ্যা যোগ কৰা দেখুৱাইছে, 1 + 3 + 5 + 7 + 9 + 11 + 13। এনেকুৱা ধৰণৰ অংক অৱশ্যে তোমালোকৰ ক্লাছ 8ত শিকি আহিছিলা। এতিয়া অযুগ্ম সংখ্যাৰ যোগফলৰ সূত্ৰটো আছিলে, মই তোমালোকক দেখাই দিছোঁ যে অযুগ্ম সংখ্যাৰ যোগফলৰ ফৰ্মুলাটো আছিলে n², ঠিক আছে? n² মানে কি? নাম্বাৰ অফ টাৰ্মছ। অযুগ্ম সংখ্যা কেইটা আছে মানে, ইয়াত অযুগ্ম সংখ্যা তোমাৰ কেইটা আছে চোৱা, 1, 2, 3, 4, 5, 6, 7টা, তাৰমানে এইটো হ'ব তোমাৰ 7²। তাৰমানে কেতিয়াবা এইটো 49 বুলিও তোমাক দিব পাৰে। গতিকে প্ৰথম শুদ্ধ উত্তৰটো আমি ক'ত মাৰিব লাগিব? 8 মাৰিব লাগিব, নিশ্চয়
বুজি পাইছা ইয়াতে কিমানটা আছে এটো কাউন্ট কৰিবা দেই ফৰ্মুলাটো হ'ল কি n স্কয়াৰ যুগ্ম সংখ্যাৰ কাৰণে যোগফলৰ ফৰ্মুলাটো হ'ব n স্কয়াৰ n মানে হ'ল নাম্বাৰ অফ টাৰ্মছ ইন দা series গতিকে 1 2 3 4 5 6 7 ঠিক আছে নেক্সট কোৱেশ্চন তোমালোকৰ আহিছে 2 নম্বৰটো আৰু 2 নম্বৰটো তোমালোকৰ দেখা পাইছা 17640 2 to the power a into 3 to the power b into 5 to the power c 7 to the power d a b c d কিটা পাৱাৰ হিচাপে আছে আৰু তাৰ পৰা তোমালোকক কৈছে যে ফাইন্ড দা ভ্যালু অফ a plus b minus c plus d ঠিক আছে এতিয়া এই কামটো এতিয়া আমি উৎপাদকত ভাঙিব লাগিব উৎপাদক বিলাক কি থাকিব জানানে 2 থাকিব 3 থাকিব 5 থাকিব 7 থাকিব ইয়া এইফালে জনেকে 2 থাকিব ইয়া 2 ৰ পাৱাৰ এটা থাকিব সেই পাৱাৰটোৰ লগত ইয়াৰ a পাৱাৰটো কম্পেয়াৰ কৰিব লাগিব মানে তুলনা কৰিব লাগিব এটা তাৰ কাৰণে আমি কি কৰিম বাৰু তাৰ কাৰণে আমি এতিয়া ডিভাইড কৰিম ন গতিকে তোমালোকৰ সংখ্যাটো হ'ল 17640 এই সংখ্যাটো তোমালোকৰ এতিয়া মই মৌলিক উৎপাদক বিশ্লেষণ কৰিম 2 ৰে কৰিম সো 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 হয় না 2 8 8 শূন্য হ'ল আকৌ 2 ৰে কৰা 2 4 গুণ 8 2 4 গুণ 8 মানে কিমান হ'ব 4410 তাৰপিছত আকৌ 2 ৰে কৰা 2 ৰে যেটো হৰণ যাব 2 2 গুণ 4 2 2 গুণ 4 একক হৰণ না যায় হেকানে শূন্য হ'ব 2 5 গুণ 10 তে লাষ্টত 5 আছে 5 থাকিলে তোমালোকে জানা সদায় 5 ৰে হৰণ কৰিব লাগে বা অংকগিটাৰ যোগফল যদি সাম অফ দি ডিজিট ইজ ইকুৱেল টু যদি কি হয় তোমাৰ নাম্বাৰ এটা নাম্বাৰ হয় যেটো নাম্বাৰ 3 এ ডিভিজিবল হয় তেতিয়া হেতুকো নাম গুটে নাম্বাৰটো 3 এ ডিভিজিবল হয় গতিকে এটো দিমান চিন্তা কৰিব নালাগে 5 আছে 5 এ তোমালোকে কৰি দিয়া 5 4 * 20 5 4 * 20 5 1 * 5 মানে 5 গুণে 5 তাৰ পিছত তুমি আকৌ 5 এটো না যাব 1 আছে গতিকে 4 + 4 8 + 9 তে 3 এ যাব তে 3 এ ডিভাইড কৰিলে কিমান হ'ব 1 4 12 7 হ'ব নহয় গতিকে 147 আহি গল ন তাৰ পিছত আকৌ তুমি 4 1 5 5 7 12 12 পাই গলো ডিজিট গিটা প্লাস কৰি 12 হক 3 এ ডিভিজিবল গতিকে গুটে নাম্বাৰটো 3 এ ডিভাইড হ'ব 3 4 গুণ 12 3 9 গুণ 27 আলটিমেটলি পালোগে 7 7 যা মান হ'ব 49 এটা তুমি কি পালা 2 পালা 3টা ন 3 পালা কেটা সৰু পা ডাঙৰলে পাতিবা 3 পালা তুমি দুটা ঠিক আছে 5 কেটা পালা 5 তুমি জাস্ট এটা পাইছা গতে 1 বুলি আমি দেখাই দিছো আৰু 7 কেটা পালা দুটা পালা এইখিনি হল তোমাৰ ফ্যাক্টৰাইজ কৰি পেলাই পোৱা প্ৰাইম ফ্যাক্টৰস তে a2 ইকুৱেল টু তোমালক কি দিয়া আছে 2 to the power a ন গতিকে মই লিখিছো 2 to the power a into 3 to the power b into 5 to the power c into 7 to the power d এইটো সংখ্যাটো হল এই নাম্বাৰটো তোমালোকৰ হল এই নাম্বাৰটো মানে আসলে এই নাম্বাৰটো আমি উৎপাদকত ভাঙি লৈছো ফ্যাক্টৰাইজ কৰি লৈছো হা ফ্যাক্টৰাইজ কৰি এটা তুমি কম্পেয়াৰ কৰা এইফালে 2 আছে a2 আছে হা 2 2 তোমালোকৰ ইকুৱেল গতিকে a ৰ পাৱাৰ তো কিমান হ'ব 3 গতিকে a equal to 3 b equal to কিমান হ'ব 3 লগত 3 হলে b equal to তোমাৰ 2 হ'ব c ৰ ভ্যালু কিমান হ'ব 1 হ'ব c যেহেতু 5 ৰ ওপৰত আছে ইয়াতো 5 ৰ ওপৰত 1 আছে আৰু d কিমান হ'ব d ভ্যালু 7 ৰ ওপৰত আছে ইয়াৰ 7 গতিকে 2 হ'ব এইকিটা হল তোমালোকৰ a b c d ৰ ভ্যালু এটা তোমাক উলিয়াবলৈ কৈছে কি তোমালোকক উলিয়াবলৈ কোৱা ৰাখিটো হল a plus b minus c plus d a ৰাখিটোৰ মান উলিয়াবলৈ কৈছে ইয়াৰ কাৰণে তুমি abc মানগিটা যেগিটা abcd মান পাইছা এটা বহাই দিয়া সাবস্টিটিউট কৰা 3 plus minus 1 plus 2 এটো কোন 3 পা 2 প্লাস কৰিলে 5 5 পা 1 গলে তো 4 হ'ব 4 plus 2 আলটিমেটলি তোমালোক আনসাৰ 6 পালা এটা তোমালোক এনেকা ডিভাইড কৰি চাই লবা দেই আতে আনসাৰটো আমি সাম 6 তো কোড আছে তে 6 তো তোমালোকৰ কোড আছে 8 আছে না প্ৰথমতে আছে গতিকে ইয়াতে আমি টিক মাৰ্ক দিলো প্ৰশ্নটো সদায় বুজিবলৈ তোমালোকে যত্ন কৰিবা তাৰ পিছত আহিলে fourth root of 16 cube root of 343 আৰু এটো কিমান হ'ব 196 ৰ স্কয়াৰ ৰুট হয়নে তা ইয়াতে ইয়া ভিতৰতে একো নাম্বাৰ লিখা নাই একো নিলিখিলে স্কয়াৰ ৰুট বুলি কয় হয়নে বৰ্গমূল এটো কয় ঘনমূল এটো হল চতুৰ্থ মূল হয়নে গতিকে আমি ইহঁতৰ মূল বিলাকৰ বিয়োগফল উলিয়াবলৈ কৈছে গতিকে আমি কি কৰিম চোৱা প্ৰথমতে আমি লিখি লওঁ
এইটো তোমাৰ 16 নেক্সট তোমাৰ মাইনাছ আছে এইটো 343 মাইনাছ আছে 196 এইটো তোমালোকৰ কি হ'ব তোমালোকে এটা কথা জানা যে 16 টো যদি আমি প্ৰাইম ফেক্টৰলৈ নিও কি পাম 282422 দুই কেটা পাম চাৰিটা পাম গতিকে এটো তোমাৰ হ'ব 2 to the power 4 আৰু a চিনটো যদি আমি উঠাই দিও a চিনটো বলি এটা 4 আছে তো এটো 1/4 গতি এই দুটা তোমালোকৰ কেনসেল হৈ গল তাৰ পিছত এটো তুমি কি কৰিবা এটো তোমালোকৰ হল 7 কিউব হা তোমালোকে তো প্ৰেক্টিস কৰিবা দেই বা এনেকা ডিভাইড কৰি ললো তোমালোকৰ হ'ব গতিকে 7 কিউব হ'ব এতিয়া 7 কিউবৰ ক্ষেত্ৰত তোমাৰ কি হ'ব আকৌ a চিনটোৰ ভিতৰত 3 আছে না এটো 1/3 বুলি লিখে আৰু এটো হ'ব তোমাৰ 14 যা তাৰমানে 14 কিমান হ'ব তোমালোকৰ 14 স্কয়াৰ হ'ব আকৌ তুমি যদি ৰুট চিনটো নিদিয়া এটো হাফ দিব লাগিব এটো জানাই চাগে অকল a চিনটো থাকিলে আর ভ্যালুটো পাৱাৰ হিচাপে হাফ দিব লাগে তো এটা 2 to কেনসেল গল তে 2 থাকিলে 7 থাকিলে আৰু 14 থাকিলে হয় না এইগিটা তোমালোকৰ সংখ্যা নহয় জানো গতিকে এটো 2 14 7 21 গতিকে 2 পা 21 বিয়োগ কৰিলে ওলটা বিয়োগ গতিকে -19 তে -19 টো তোমালোকৰ আনসাৰ কত পাবা বিট পাবা ঠিক আছে তাৰ পিছত তোমালোকৰ আহা এটো এটা ৰেশিও প্ৰপৰচনৰ অংক সমানুপাতৰ অংক গতিকে ab = 36 তোমালোকৰ দিয়া আছে ab = 36 তেলা কোনটো শুদ্ধ তোমালোকে এটা কথা মনত ৰাখিবা if a b c d এই চাৰিটা ৰাখি যদি সমানুপাতত আছে বুলি কয় if a b c d are in proportion তেতিয়া আমি কেনেকৈ লিখিম জানানে a is to b a আৰু b মাজত ৰেশিও চিন দিবা তাৰপিছত ইকুৱেল দিবা c is to d এটো এটা এনেকৈ লিখে ঠিক আছে ইয়াৰ এটা ৰুল আছে যে এই প্ৰথমটোৰ লগত যদি শেষৰটো আৰু মাজৰ দুটা যদি মাজৰটো আমরা মানে সেকেন্ডৰ লগত থাৰ্ডটো এটো আমি দুটা মাজৰ বুলি কৈছো এই দুটাৰ পূৰণফল আৰু প্ৰথম আৰু শেষৰ হা দুই মূৰে থকা প্ৰান্ত ৰাশি দুটা পূৰণফলৰ লগত সমান গতিকে a পূৰণ d কৰিলে যিমান আনসাৰ ওলাব b পূৰণ c কৰিলেনো সিমানে আনসাৰ ওলাব এটো এটা ৰুল হয় এটো তোমালোকে মনত ৰাখিবা ফাৰ্ষ্টৰ লগত লাষ্টটো আৰু মাজৰ দুটা মানে বা দ্বিতীয় লগত তৃতীয়টো তে সেই নিয়মটো তোমালোকে ইয়াতে চেক কৰিলে তোমালোকে গম পাই যাবা এতিয়া তোমালোকৰ 36 ওলাব লাগে 9 ৰ লগত b পূৰণ হ'ব 9 ৰ লগত b পূৰণ কৰিলে a লগত পূৰণটো নিমিলে নহয় বাৰু a লগত 2 হ'ব 18 লগত b হ'ব তোমালোকে এটা দেখা দেখি ওলাই আছে a লগত যদি b পূৰণ কৰা কি হ'ব ab আৰু 9 ৰ লগত যদি 4 পূৰণ কৰা 9 4 যা 36 গতিকে তোমালোকৰ আনসাৰ d2 হ'ব গতিকে তোমালোকৰ ৰুলটো জানিলে হ'ব তাৰপিছত নেক্সট তোমালোকৰ 5 টো আহা 5 টো তোমালোকে কেনেকৈ কৰিবা দেই 5 টো কৰিব কাৰণে কৈছে যে b কিউব ইকুৱেল টু a b cube equal to a এটা তোমালোকক লাগে কি কিউব ৰুট অফ a এটো কিউব ৰুট ইয়াৰ ভ্যালু উলিয়াবলৈ কৈছে হা এটো কেনেকৈ উলিয়াম তাৰমানে কিউব ৰুটটো কাৰ ওপৰত আছে a ৰ ওপৰত আছে এটোকে আমি এনেকৈ লিখিব পাৰো a to the power 1/3 তাৰমানে a টো বিচাৰিছে a to the power 1/3 মানে হল কিউব ৰুট অফ a টো আৰু এটো হল সেম মানে লিখাৰ টাইপটো হে বেলেগ গতিকে দুইটা সেম মিনিং এটা কি কৰিম এটা চোৱা গতিকে a ৰ ওপৰত 1/3 লাগিব গতিকে মই দুই ফালে পাৱাৰ 1/3 দিম কিয় 1/3 কাৰণ a ৰ পাৱাৰ 1/3 হ'বই লাগিব গতিকে 1/3 দি দিলো গতিকে 3 কেনসেল গল এফালে আমাৰ কি থাকিলে জাস্ট b থাকিলে 1 টো আমি নিলিখো পাৱাৰ আৰু a টোকে আমি কি লিখিম এনেকৈ লিখিম ঠিক আছে গতিকে তোমালোকে আনসাৰ এটো পাই গলা গতিকে আনসাৰ কি হ'ব কিউ ৰুট অফ a ৰ আনসাৰ হ'ল b ঠিক আছে গতিকে আমি আনসাৰ b কোনটো পাম লাষ্টটো তোমালোকৰ আনসাৰ তাৰ পিছত তোমালোকৰ 6 নম্বৰ প্ৰশ্নটো চাইছো a স্কয়াৰ আৰু a - 1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক how many natural numbers lies between a square and a - 1 whole square চোৱা এনেকুৱা নাম্বাৰ বিলাক সদায় কনজিকিউটিভ হয় কনজিকিউটিভ মানে সৰাসৰি সংখ্যা হয় ধৰি লোৱা এটো যদি মই 5 স্কয়াৰ তেতিয়া এটো হ'ব 6 স্কয়াৰ নহয়বা বা এটো 7 স্কয়াৰ হা এটো তেতিয়া 6 স্কয়াৰ এনেকুৱা মানে সংখ্যা দুটা সৰাসৰি হয় আৰু এটাৰ লগত এটা পাৰ্থক্য জাস্ট 1 তোমালোকে এনেকুৱা ক্ষেত্ৰত তোমালোকে এটা কথা মন ৰাখিবা যেতিয়া n আৰু n + 1 এনেকুৱা দুটা সংখ্যা দিছো দে এটো স্কয়াৰ এটো স্কয়াৰ ইহঁতৰ মাজত কিমান স্বাভাৱিক সংখ্যা আছে তোমালোকৰ বুকত আছে r1 r2 তেনেকুৱা ক'বাত গতিকে তোমালোকে সদায় এই দুটাৰ ভিতৰত সৰুটো বিচাৰিবা সৰু কোনটো সৰু n হ'ব কাৰণ n + 1 টো এক বেছি আছে এই সৰু সংখ্যাটো 2 ৰে পূৰণ কৰিলে কি হ'ব টুৱাইছ n আৰু কিমানটা তোমালোকৰ স্বাভাৱিক সংখ্যা থকা বুজাব এটা তেনেহ'লে তোমালোকে চোৱা
এই দুটাৰ ভিতৰত সৰু কোনটো ডেফিনেটলি এইটো সৰু গতিকে a - 1ক আমি কিহে পূৰণ কৰিম 2 ৰে পূৰণ কৰিম গতিকে তোমালোকৰ আনসাৰ পাই গলা দেই গতিকে আমি এতিয়া নেক্সট প্ৰশ্ন 7 লৈ আগবাঢ়িছো এবাৰ চোৱা তোমালোকৰ 7 নম্বৰ প্ৰশ্নটো আছে যা প্ৰশ্নবোৰ জাস্ট অকমান টাইপটো চেঞ্জ কৰি তোমালোকক দি আছে প্ৰশ্ন একেটাই হয় না তে n টা স্বাভাৱিক সংখ্যা আছে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে n আছে n মানে আমি নাজানো হা মাজত 22টা স্বাভাৱিক সংখ্যা তোমালোকৰ আনসাৰটো দিয়ে দিলে একচুয়ালি n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰ মাজত 22টা স্বাভাৱিক সংখ্যা আছে তেনেহলে n ৰ ভ্যালু উলিয়াবলৈ কৈছে তোমালোকে চোৱা n আৰু n + 1 এহাত দুটাৰ ভিতৰত কোনটো সৰুটো চাবা নিশ্চয় n টো সৰু কাৰণ n + 1 বুলি কওঁতে n ৰ লগত 1 টা প্লাস হৈ গৈছে গতিকে এক ডাঙৰ হৈ গৈছে তে সৰু সংখ্যাটোক আমি কিহে পূৰণ কৰিম বুলি কৈছিলো মাল্টিপ্লাই কৰিম বুলি কৈছো নাম্বাৰ অফ natural numbers lying between n square and n + 1 whole square is 22 গতিকে what is the value of n তে তোমালোকে এটো কি পাবা twice n পাবা গতিকে নাম্বাৰ অফ natural number কিমান হ'ব twice n কিন্তু twice n ৰ ভ্যালুটো তোমাক কিমান দিয়া আছে 22 বুলি দিয়া আছে গতিকে 22 বুলি দিয়া আছে গতিকে n ৰ ভ্যালু কিমান হ'ব 22/2 11 গতিকে ছাত্ৰ-ছাত্ৰী সকল এটা সহজ প্ৰশ্ন তোমালোকৰ প্ৰশ্ন কোত আহিব 7 ৰ 8 আহিব ঠিক আছে নেক্সট প্ৰশ্নটো তোমালোকে চোৱা এবাৰ কৈছে twice n + 1 হোল স্কয়াৰ আৰু twice n + 2 হোল স্কয়াৰ এই আকৌ ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে n এটা স্বাভাৱিক সংখ্যা বুলি কৈছে সদায় এবং স্বাভাৱিক সংখ্যা ওপৰতে প্ৰশ্নটো খুদে বেলা সংখ্যা ওপৰত নখুদে চিন্তা কৰিব নালাগে এতিয়া তোমালোকে চোৱা এই দুটাৰ ভিতৰত আমাৰ কোনটো সৰু ডেফিনেটলি এইটো সৰু মানে এইটোতকে ই এক এটা ডাঙৰ গতিকে সৰু সংখ্যাটো কি হ'ব twice n + 1 তাক আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 2 ৰে গতিকে 2 ৰে মাল্টিপ্লাই কৰিবলৈ হলে এইটো হ'ব নহয় গতিকে তোমালোকৰ আনসাৰ কি হ'ব 2 * twice n + 1 গতিকে স্কয়াৰ কিটা চাব নালাগে দে স্কয়াৰ কিটা এনেও থাকিব তাৰ এই ব্ৰেকেটত থকা সংখ্যা দুটাৰ ভিতৰত সৰু সংখ্যাটোক 2 ৰে পূৰণ কৰিলে সেইটো আনসাৰ গতিকে এটো পাই গলো আনসাৰ তাৰছত 9 নম্বৰলৈ আহা এটা এটা ইম্পৰ্টেন্ট প্ৰশ্ন হয় মই তোমালোকক এটো কৰি দেখুৱাই দিব লাগিব কাৰণে twice x square 3xy square plus equal to 7xy এটো যেটো তোমালোকৰ ইকুৱেচন দিয়া আছে তাৰ পৰা তোমাৰ x is to y ভ্যালু কিমান হ'ব গতিকে ইয়া দুটা ভ্যালু লাভ বুলি কৈছে গতিকে দুটা ভ্যালু তোমালোকক দি থোৱা আছে আমি এটো জাস্ট ঘপককে কৰিব নোৱাৰিম যেহেতু কাৰণ তাৰ কাৰণে আমি ফেক্টৰাইজ কৰি লম ন গতিকে আমি লিখি লৈছো 2x square 3y square equal to 7xy ঠিক আছে এটো প্ৰথমতে তুমি এটা কাম কৰা ফেক্টৰাইজেচনৰ কাৰণে উপযোগী কৰি লোৱা দেই ফেক্টৰাইজেচনৰ কাৰণে উপযোগী কৰি লোৱা আমি 2x square টো লিখিলো 7xy টো মাজত লিখিবা আৰু 3y square টো লাষ্টত লিখি ইকুৱেল টু 0 দিবা কাৰণ এটো গুছি আহিলে কাৰণে ফালে শূন্য থাকিব এতিয়া চোৱা 2 আৰু 3 ফেক্টৰাইজ কৰিলে 2 আৰু 3 কিমান হৈ যাব 6 গতিকে 6 ৰ পৰা আমি কিমান পাম 7 হয় না গতিকে আমি 7 পাবলৈ হলে কি কৰিম বাৰু 2 এ 3 এ প্লাস কৰিলে তো 7 হ'ব গতে 6 1 যা 6 কৰিব লাগিব না 6 গুণা 6 6 কে 7 তে 2x স্কয়াৰ গতিকে -6xy -1xy তাৰ মানে তেতিয়া 6 কে 7 হ'ব আৰু হেতু কৌপা উলিয়ালো এই 2 আৰু 3 পূৰণ কৰি এটা সংখ্যা পালো আৰু সেই সংখ্যাটো 2 আৰু 3 উৎপাদক হয় আৰু দুটা এক্সট্ৰা উৎপাদক উলিয়ালো 6 আৰু 1 সেই দুটাৰ যোগফলহে তোমাক 7 দিব 2 আৰু 3 যোগফলে 7 দিব নোৱাৰে গতিকে +3y square equal to 0 এটা তুমি 2x কমন ললে x minus কিমান হ'ব 3y হ'ব ইয়াতে তুমি কমন কিমান লবা 1 এটো আহিব 1 টো নিলিখিলেও হ'ব গতিকে y এটা কমন আহিব তেতিয়া কিমান হ'ব x minus 3y equal to 0 তোমালোকে নিশ্চয় বুজি পাইছা এখন লেখা আছে এনেকুৱা ধৰণৰ অংক তোমালোকে 8 মানৰ পৰা কৰি আছা তাৰপিছত 2x minus y equal to 0 কাৰণ এই দুটা সেম উৎপাদক আছে এটা লিখিছো আৰু বাকি 2x minus y আমি লগ লগাই দিছো এতিয়া এহেত কাৰ লগত সমান 0 লগত সমান তে x minus 3y equal to 0 বা or কিবা এটা লিখিব লাগিব আৰু 2x minus y equal to 0 গতিকে x equal to কিমান হ'ব 3y 2x equal to কিমান হ'ব y এটা আমি ৰেশিও লেনিম অনুপাতলে নিম ন x ৰ তলত তুমি y টো লৈ গুছি আহা তেতিয়া এপনি কি থাকিব 3 থাকিব ইয়াত লগত 1 টা লিখা x ৰ লগত 1 ইনটু কৰিলে x y লগত 3 কৰিলে 3y গতিকে এইটো হ'ব 3:1 এটা অনুপাত আমি পাই গলো
আকৌ ঠিক তেনেকৈ এক্সৰ তললৈ ৱাইটো আনা ইয়াৰ এইফালে 1 এটা আছে এই দুইটো ইয়াৰ তললৈ দি দিয়া গতিকে 2x গতিকে ঠিক আছে এইটো 1:2 এতিয়া 3:1 আৰু 1:2 থকাটোৱে তোমালোকৰ উত্তৰ হ'ব 3:1 1:2 3:1 এইটো 3:1 আৰু 1:2 তোমালোকৰ ইয়াত আছে দেই গতিকে তোমালোকৰ আনসাৰটো বিট পাই গলা ঠিক আছে নেক্সট তোমালোকৰ আহিলে 10 নম্বৰটো 10 নম্বৰটো তোমালোকক কৈছে কে এটা মৌলিক সংখ্যা কে ইজ এ প্ৰাইম নাম্বাৰ গতিকে সাম অফ देयर ফ্যাক্টৰস গতিকে ফ্যাক্টৰ বিলাকৰ সামটো কি হ'ব খুদিছে ইফ কে ইজ এ প্ৰাইম নাম্বাৰ then what is their sum of their factors সদায় তোমালোকে জানা প্ৰাইম নাম্বাৰৰ ফ্যাক্টৰ সদায় দুটা হয় প্ৰাইম নাম্বাৰৰ ফ্যাক্টৰ সদায় দুটা হয় এনেকা 5 বুলি ক'লে কিমান হ'ব 5 1 যা 5 ইয়া প্লাস বুলি কিমান হ'ব 5 + 1 6 হ'ব কে ক্ষেত্ৰত কি হ'ব কে ইটসেলফ কে টো নিজে থাকিব আৰু 1 টা থাকিব গতিকে ইহঁতৰ সামটো কি হ'ব কে + 1 গতিকে ধুনিয়াকে আনসাৰ পাই গৈছা এটো আনসাৰটো ক'ত থাকিব ডিত থাকিব নহনে বাৰু তাৰপিছত আমি আহি যাওঁ যদি LCM of AB is 10 হয়না সংখ্যা দুটাৰ লসাগু ললে A আৰু B এই সংখ্যা দুটাৰ পৰা আমি LCM ললো কিমান পালো 10 পালো লসাগু 10 পালো A B ৰ গুণিতক হয়না তাৰমানে A নামৰ সংখ্যাটোক B ৰে বিভাজ্য হয় মানে গুণিতক হয়না তেনে A আৰু B মান হ'ব এটা চোৱা 2 5 ইনটু কৰিলেও 10 হয় 5 ইনটু 2 কৰিলেও 10 হয় 10 ইনটু 2 কৰিলেও আকৌ ইয়াত 20 হ'ব 1 ইনটু 10 কৰিলে 10 হয় এতিয়া তোমালোকে এটা কথা মন কৰা দেই এতিয়া এটা গুণিতক বুলি যদি কৈ দিলে যে b টো গুণিতক মানে b ৰে a ঘন যায় b ৰে a ঘন যাবলৈ হলে 5 ৰে 2 না যায় 2 ৰে 5 না যায় 10 ৰে 1 না যায় নিশ্চয় 2 ৰে 10 বিভাজ্য হ'ব গতিকে তোমালোকৰ আনসাৰ b টো হ'ব গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়ালৈকে 11টা প্ৰশ্নৰ সমাধান তোমালোকক দিলো প্ৰতিটো প্ৰশ্নৰ ইতিমধ্যে বিভিন্ন পৰীক্ষাত আহি গৈছে আৰু দৰকাৰী প্ৰশ্ন এতিয়া আমি কোৱেশ্চন নম্বৰ 12 লৈ আগবাঢ়িছো এইবাৰ আহোঁ 12 নম্বৰ প্ৰশ্নলৈ ইয়াতে কৈছে ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল প্লাস ভাগশেষ তাৰমানে ডিভিডেন্ড ইকুৱেল টু ডিভিজৰ ইনটু কোশেন্ট প্লাস ৰিমাইন্ডাৰ সেই ৰিলেশনটো কথা কৈছে যেটো নেকি আমি প্ৰাথমিক বিদ্যালয়ৰ পৰা এতিয়ালৈকে শিকি আছো বা তাৰ প্ৰয়োগ হৈ আছে তে ডিভিডেন্ড ইকুৱেল টু ডিভিজৰ ইনটু কোশেন্ট প্লাস ৰিমাইন্ডাৰ এই যেটো ৰিলেশন দিয়া আছে ইয়াতে কৈছে ভাগফল আৰু ভাজক আৰু ভাগফল তাৰ মানে ডিভিজৰ আৰু কোশেন্ট দুটা আমাৰ ডিভিডেন্ডৰ ফ্যাক্টৰ কেনেকৈ হ'ব না ফ্যাক্টৰ হোৱা কন্ডিশনটো লাগে অন হোৱাট কন্ডিশন divisor and quotient be the factor of dividend তে তোমালোকে এটা কথা সদায় জানা সেই ক্ষেত্ৰত উত্তৰটো তোমালোকৰ ভাগশেষ কি হ'ব শূন্য হ'ব লাগিব কেনেকৈ হ'ব তুমি চোৱা ধৰি লোৱা তুমি এটা হৰণ অংক কৰিছা আমি সৰু হৰণ অংক এটাকে দেখাই দিছো নিবা 14 লিখিলো 7 ৰে ডিভাইড কৰিব লাগে হয় না তে 14 ক আমি 7 ৰে যদি ডিভাইড কৰিব লাগে নিশ্চয় আমি এনেকৈ ঘৰ পাতি লম সৰু সংখ্যা মুখতে হয় তে 7 দুগুণ কিমান হ'ব 14 এতিয়া চোৱা এই 14 ক কিহে ডিভাইড যায় 7 ৰেটো যায় আকৌ এই 14 ক কিহে ডিভাইড যায় এটো হল ডিভিজৰ এটো হল কোশেন্ট গতিকে কোশেন্টও ডিভাইড কৰিব পাৰি 14 ক আকৌ ডিভিজৰো ডিভাইড কৰিব পাৰি গতিকে হেতু পসিবল কেলে হৈছে ডিউ টু ৰিমাইন্ডাৰ ইজ 0 গতিকে ভাগশেষ শূন্য থাকিলেহে এই কথাখাৰি বা এই উক্তিটো সত্য হয় তে তোমালোকৰ উত্তৰ কোনটো হ'ব সি ভাগশেষ ইকুৱেল টু শূন্য নেক্সট আছে এটো ক্লাস 8 ৰ অংক হয় তলত দিয়াব কোনটো পাইথাগোৰীয় তৃতীয় তা পাইথাগোৰীয় তৃতীয় শব্দটো তোমালোকে পাইথাগোৰীয় শব্দটো নিশ্চয় মনত লৈ আহিছে যেটো নেকি আমাৰ পাইথাগোৰাছৰ সূত্ৰ মানে সমকোণী ত্ৰিভুজত যে পাইথাগোৰাছৰ সূত্ৰটো তোমালোকক যে লাগে সেই কথাটো তোমালোকে মনত ৰাখিব লাগিব চোৱা আমি যদি এটো সমকোণী ত্ৰিভুজ আঁকিলো সমকোণী ত্ৰিভুজত কি হয় 1 এংগল 90 ডিগ্ৰী তোমালোকে চোৱা c ৰ অপজিটে স্মল c লিখে a ৰ অপজিটে স্মল a লিখে আৰু b ৰ বিপৰীতে স্মল b লিখে আৰু পাইথাগোৰাছৰ সূত্ৰত কি কৈছে যে হাইপোটেনিউজক দল হয় না অতিভুজ বুলি কয় হাইপোটেনিউজ স্কয়াৰ ইকুৱেল কিমান হ'ব a স্কয়াৰ প্লাস b স্কয়াৰ এটোৱে তোমালোকৰ ল হয় আৰু এই লটো তাৰমানে অতিভুজডাল হল আটাইতকৈ দীঘল মানে ডাঙৰ বাহুটো স্কয়াৰ কৰাৰ পিছত সেই স্কয়াৰটোৰ সামটো সৰু বাহু দুটাৰ
যি দুটা বাহুৱে পৰস্পৰ লম্ব কৰি থাকে সেই বাহু দুটাৰ স্কুৱেৰৰ যোগফলৰ লগত সমান হ'ব লাগে কথাটো হ'ল সিমানেই এটা তোমালোকৰ ইয়াতে কি আছে চোৱা এটো 5 আছে ন 5 থাকিলে এটো কিমান হ'ব ডাঙৰটো আমাৰ 5 স্কুৱেৰ তাৰমানে 25 হ'ব আৰু এটো কিমান হ'ব 2 স্কুৱেৰ মানে এটো 4 হ'ব 3 স্কুৱেৰ কিমান হ'ব 9 9 + 4 কিমান হ'ব 13 গতিকে এটোটো পসিবলই নহয় তাৰপিছত এটো কিমান হ'ব 9 স্কুৱেৰ মানে হ'ব 81 হ'ব সব স্কুৱেৰত চাব লাগিব আৰু হেতু লগত ইকুৱেল কি হ'ব লাগে 5 স্কুৱেৰ মানে 25 আৰু এটো হ'ব 49 9 পাছে 14 4 ইকুৱেল নেক্সট 74 গতিকে এটো নহয় তাৰপিছত আছে 6 9 11 তে 6 9 11 ইয়াৰ ভিতৰত ডাঙৰটো স্কুৱেৰ কৰা 121 হ'ব ন 9 ক স্কুৱেৰ কৰা আৰু 6 ক স্কুৱেৰ কৰা 9 ক স্কুৱেৰ কৰিলে 81 আৰু 6 স্কুৱেৰ কৰিলে 36 6 1 7 7 3 8 3 11 117 হে হ'ব লাগে 121 গতিকে আমি ৰিজেক্ট কৰি পাই গলো যে এটো নহয় গতিকে আলটিমেটলি ই হ'বই এটা হয় না নহয় ইয়াকো তুমি টেষ্ট কৰি চোৱা ইয়াতে 17 8 15 17 আছে 8 15 17 এইটা সংখ্যা আছে 8 স্কুৱেৰ মানে কিমান হ'ব 64 15 স্কুৱেৰ মানে কিমান হ'ব 225 এই দুটা যোগ কৰি চোৱা 5 4 9 6 2 8 289 গতিকে আকৌ এই 17 ক স্কুৱেৰ কৰা ইয়া তাৰমানে এইবিলাকক স্কুৱেৰ কৰি দিও এটা 289 গতিকে এইটো লগত এইটো মিলি গৈছে 17 স্কুৱেৰ মানে 17 যা 289 গতিকে এইটো ডাঙৰ সংখ্যাটো স্কুৱেৰটো বাকি দুটা সংখ্যা স্কুৱেৰৰ যোগফলৰ লগত সমান হ'ব লাগে গতিকে সমান হৈ গৈছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন উত্তৰ পাই গলা দেই গতিকে কিছুমান আমি 8 ত 9 ত পঢ়ি অহা প্ৰশ্ন ইয়াতে পুনৰ টেষ্ট পৰীক্ষা বিলাকত সুধিছে যেটো কাৰণে তোমালোকৰ প্ৰশ্নখিনি মই পুনৰ আকৌ আওৰাই দিছো এতিয়া চোৱা এই সংখ্যাটো আছে 13/2 কিউব ইনটু 5 স্কুৱেৰ ভগ্নাংশটো দশমিক ৰূপ তাৰমানে এই সংখ্যাটোৰে এই 13ক আমি কি কৰিব লাগে হৰণ কৰিব লাগে হৰণ কৰিলে দশমিকত কি হ'ব তুমি এটা কথা চোৱা 65 এটো যেনিবা 13 দিয়া আছে তোমালোকে এটা চিন্তা কৰিব লাগে যে এই নাম্বাৰ গিটাৰ মাজত কেনসেল হয় নেকি মানে কটাকটি হয় নেকি লোৱেষ্ট ফৰ্মত যায় নেকি যদি লোৱেষ্ট ফৰ্মত না যায় তেতিয়া তোমালোকে এটা ডিসিশন লৈ ল'ব পাৰা যে লোৱেষ্ট ফৰ্মত না যায় কটাকটি না যায় তেতিয়া তুমি চাবা 2 আৰু 5 নাম্বাৰ দুটা পাৱাৰ গিটা তুমি অবজাৰ্ভ কৰিবা লক্ষ্য কৰিবা যে 3 আৰু 2 পাৱাৰ ভিতৰত কোনটো ডাঙৰ 3 পাৱাৰটো ডাঙৰ তেতিয়া তোমালোকে তিনিটা আগত দশমিক হ'ব দশমিক বিন্দু সোঁফালৰ বা বাওঁফালে আহিলে তিনিটা আগত থাকিব গতিকে তিনিটা আগত দশমিক তোমাৰ ইয়াতে আছে এটা সোঁফালৰ পৰা আহিছো এটা দুটা তিনিটা এইটোৱে গতিকে সিস্টেম ইয়াত কেটা আছে চাৰিটা ইয়াত কেটা আছে দুটা ইয়াত আছে ইয়াতো তিনিটা হলেও তোমাৰ শুদ্ধ এইটো হ'ব বলে কেনেকৈ হ'ল সেই কথাটো যদি তুমি জানিব লগা হয় তেতিয়া আকৌ তুমি অংকটো কৰি চাব লাগিব ঠিক আছে মই কৰি দিছো 13/2 কিউব ইনটু 5 স্কুৱেৰ কেনেকৈ তোমাৰ তিনিটা আগত দশমিক হ'ল চোৱা এইটো 2 ৰ পাৱাৰটো হ'ল 3 তেতিয়া 5 ৰ পাৱাৰটো আমি 3 কৰিব লাগিব গতিকে 2 কিউব ইয়াত আমি কি কৰি দিম 5 স্কুৱেৰক 5 এটাই মাল্টিপ্লাই কৰিলে 5 কিউব হৈ যাব ওপৰটো কৰিব লাগিব দেই ওপৰৰ তলে দুইটাতে এক্সট্ৰা 5 দুটাই মাল্টিপ্লাই কৰিবা তলত কিমান হ'ব এটো 2 কিউব এটো কিমান হ'ব 5 কিউব হৈ যাব ওপৰত 5 ৰং কিমান হ'ব 65 এতিয়া 2 আৰু 5 একেলগে বান্ধি পেলাই ওপৰত 3 পাৱাৰটো দি দিয়া ওপৰত থাকিব 65 ঠিক আছে তলত হ'ব 10 কিউব অকমান কৰিব লগা হলে দীঘল হয় আৰু গতিকে এটো 1000 হ'ব হয়নে 1000 হলে 65 গটা 1000 যেতিয়া হয় ডেসিমেলটো তিনটা আগত হয় গতিকে 65 দিয়ে দুটাহে আছে আৰু এটা 0 দি এটো কৰিলো গতিকে কৰিব লগা হলে এনেকৈ কৰিব লাগে ঠিক আছে তা আমি কনফাৰ্ম হলো কাৰণ তিনটা আগত দশমিক বুলি কোৱা আছে তে তিনটা আগত দশমিক হ'ব ললে ইয়াৰো তিনটা আগত আছে ইয়াৰো তিনটা আগত আছে এটা ফাইনাল শুদ্ধটো হ'ব ললে ইয়াৰ আগত দিব লাগিব ঠিক আছে তাৰ পিছত নেক্সট কুৱেশ্যনটো চোৱা এনেকুৱা ধৰণৰ প্ৰশ্ন এটা প্ৰায় আহিয়ে থাকে এটো ৰেশনাল নাম্বাৰ এটা তোমালোকক দিয়া আছে ইয়াৰ ডেসিমেল যেতিয়া আমি এক্সপানশন কৰিম মানে ইয়াকো যদি আমি ডিভাইড কৰো তেতিয়া ডেসিমেলটো মানে ইয়াত ডেসিমেলৰ পিছত কেটা ডিজিট আছে তিনিটা আছে ইয়াত ডেসিমেলৰ পিছত কিমানটা ডিজিট থাকিব এটো খুদি ইয়াতো নাম্বাৰটোৱে তোমাক খুদি দিলে কেটা ডিজিটৰ পিছত আছে এটোটো সোধা নাই ফাইনাল আনসাৰটো খুদি দিলে ইয়াত আকৌ তোমাক আনসাৰটো ডেসিমেলত সোধা নাই কেটা ডিজিটৰ পিছত হেতু আছে এটো ঠিক তেনেকৈ কেনসেল যায় নেকি তুমি চাই লবা কেনসেলটো না যায় ন এটো প্ৰাইম নাম্বাৰ হয় তেনে হাইয়েস্ট পাৱাৰটোৱে তোমালোকৰ হ'ব গতিকে তোমালোকৰ আনসাৰ কি হ'ব 3 গতিকে কেনসেল নগলে 2 আৰু 5 যি দুটা ফেক্টৰ আছে সেই ফেক্টৰ দুটা পাৱাৰটো চাবা হাইয়েস্ট পাৱাৰটো তোমালোকে আনসাৰ লিখি দিব পাৰিবা তাৰ পিছত চোৱা নেক্সট প্ৰশ্ন এটো প্ৰশ্ন পৰীক্ষাত কেবাবাৰ ৰিপিট হৈছে 16 নম্বৰটো মই আগতে এবাৰ কৰাই দিছিলো তথাপিতো মই আকৌ
মানে পুনৰবাৰ কৈ দিছো যে √27 ক কিবা এটা নাম্বাৰে মাল্টিপ্লাই কৰিব লাগিব ৰেচনেল নাম্বাৰ এটা মাল্টিপ্লাই কৰিলে এটো কি হৈ যাব পৰিমেয় হৈ যাব দিস ইজ এ ইৰেচনেল নাম্বাৰ হয় এই ৰেচনেল নাম্বাৰটোক আমি মেক ইট ৰেচনেল হয়নে গতিকে ৰেচনেল নাম্বাৰ হ'বলৈ হলে ইয়াকটো ৰেচনেল নাম্বাৰ যদি বনাব লাগে ইয়াকটো কিবা নাম্বাৰ এটা মাল্টিপ্লাই কৰিলে আপোনাৰ ৰুট চিহ্নটো অতৰাব লাগিব ন ৰুট চিহ্নটো যদি অতৰাব লগা হয় কেনেকৈ অতৰাম প্ৰথমতে তোমালোকে চাবা কিছুমান সৰু কথা অকমান আমাৰ খেলিমেলি প্ৰায় লাগে দেখে লগা খেলিমেলিখিনি আমি অতৰাব লাগিব তোমাক যদি কয় √3 এটো যদি ইৰেচনেল নাম্বাৰ অপৰিমেয় সংখ্যা ইয়াক যদি ৰেচনেল বনাব লাগে আকৌ √3 এটাই মাল্টিপ্লাই কৰিলে √3 কি হ'ব এটা ৰুটৰ ভিতৰত আহি যাব √3 বৰ্গমূল 3 হ'ব এটো ৰেচনেল হৈ গ'ল তোমাক যদি √5 ইৰেচনেল নাম্বাৰ আছে তাক যদি ৰেচনেল কৰিব লাগে আকৌ √5 এ ইনটু কৰি দিয়া এটা √5 কি হ'ব 5 এটো ৰেচনেল হৈ গ'ল এটা বহুত ছাত্ৰ-ছাত্ৰীয়ে সোধে স্যাৰ √27 আছে √27 এৰে মাল্টিপ্লাই কৰি দিম ৰেচনেল হৈ গ'ল চাবলৈ গ'লে কাৰেক্ট কিন্তু এনেকে কৰিলে তোমাৰ ভুল আহিব হেকিনা তোমালোকে এটা কাম কৰিবা √27 যত মানে আমাৰ ফেক্টৰ সমাই আছে 27 তুমি চাবা 3 * 3 * 3 কিমান হ'ব 3 3 গুণ 9 9 3 27 3 3 9 9 3 27 এতিয়া আমি স্কয়াৰ ৰুটৰ তলত এহাতি আছে এটা স্কয়াৰ ৰুটটো লৈ লোৱা √3 স্কয়াৰ ৰুট হ'ব কিমান 3 আৰু ৰুট চিহ্নটো ইয়াৰ ওপৰত থাকি গ'ল ঠিক আছে এটোটো আমি ৰেচনেল পাই গলো এতিয়া ইৰেচনেল নাম্বাৰ কি √3 এতিয়া √3 আমি যদি ৰুট চিহ্নটো উঠাব লগা হয় √3 হল আকৌ কিহে মাল্টিপ্লাই কৰিব লাগে √3 এ কৰিব লাগে সেই কথাটো তোমালোকৰ আহে এবাৰ তেনেকৈ তোমাৰ √50 আহিছিলে √50 আহিলে তেনেকৈ তুমি কিমান হ'ব 552 5 এটো কিমান হ'ব 5 হ'ব এটো √2 থাকিব গতিকে √2 স্কয়াৰ ৰুট চিহ্নটো উঠাবৰ কাৰণে আমি কি আকৌ √2 এটাই মাল্টিপ্লাই কৰিব লাগিব কাৰণে এনেকুৱা সংখ্যাবিলাক তোমালোকে অলপ ভালকৈ অবজাৰ্ভ কৰিবা দেই গতিকে এটো আনসাৰ কিমান হ'ব √3 এটা আছে না আৰু এটা √3 মাল্টিপ্লাই কৰিলে 3 হৈ যাব তেতিয়া এটো পৰিমেয় বনি যাব এটা তোমালোকৰ আনসাৰ কোনটো হ'ব C2 হ'ব গতিকে C2 তোমালোকে আনসাৰ পাই গলা তাৰ পিছত আহিলে 3750 এটো প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব প্ৰাইম ফেক্টৰাইজেশ্যন কৰাৰ পিছত 5 ৰ এক্সপোনেন্টটো কি হ'ব হোৱাট ইজ দা এক্সপোনেন্ট অফ 5 ইন দা এক্সপানশন অফ 3750 3750 এই সংখ্যাটো যে তোমালোকে পাইছা এই সংখ্যাটো তোমালোকে কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰি ল'ব লাগিব উৎপাদক বিশ্লেষণ কৰিলে তাত উৎপাদক বা ফেক্টৰ 5 পাবা তাৰ কাৰণে তুমি এই কাখতে কৰি চাব পাৰা বা বহিখনত কৰি চাবা 3750 হয়নে গতিকে লাষ্টত 0 আছে 5 এ ডিভাইড কৰিবা 5 7 50 হ'ব ন তাৰপিছত 5 1 5 5 25 ইমান হ'ব ন 5 3 গুণ 15 30 হ'ল আকৌ 5 এৰে কৰিলে 5 6 গুণ 30 2 3 গুণ 6 এতিয়া আমি 2 আৰু 3 উৎপাদকটো আমি কনসিডাৰ নকৰো যেহেতু আমাৰ 5 ৰ কথা কৈছে 5 ৰ এক্সপোনেন্টটো কি হ'ব তা 5 কেটা আছে এটা দুটা তিনটা চাৰিটা 4টা আছে গতে 5 to the power 4 তা তোমালোকৰ আনসাৰ কি হ'ব B2 হ'ব ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 17টা প্ৰশ্নৰ সমাধান আগবাঢ়িছে এতিয়া আমি নেক্সট 18 নম্বৰ আৰম্ভ কৰিছো 18 নম্বৰ প্ৰশ্নলৈ তোমালোকে লক্ষ্য কৰা যেটা পলিনোমিয়ালটো মানে বহুপদটোক আমি কি নাম দিছো px দিছো এটো x ভেৰিয়েবল আছে না হেকাৰণে x থকা কাৰণে px আছে ইয়াতে যদি y থাকিলে হেতেন এটো py হলহেতেন দিস ইজ আ পলিনোমিয়াল অফ ডিগ্ৰী 2 তাৰমানে আমাৰ 2 পাৱাৰ আছে এটা শূন্য দুটাৰ গুণফল চোৱা শূন্য দুটাৰ মানে হল শূন্য মানে হল x ৰ মানে হয় আমি শূন্য শব্দটো যে ব্যৱহাৰ কৰোঁ আসলতে x ৰ ভ্যালু তা শূন্য দুটাৰ পূৰণফল তোমালোকৰ নিশ্চয় গম পাইছা আমি যদি শূন্য দুটা আলফা বিটা বুলি কওঁ শূন্য দুটাৰ পূৰণফল c/a হয় আৰু শূন্য দুটাৰ যোগফল কি হ'ব -b/a এটো হল তোমালোকৰ দুটা সূত্ৰ দ্বিপদ বহুপদ ৰাশিৰ ক্ষেত্ৰত এটা শূন্য দুটাৰ পূৰণফল সুধিছে তোমাক গতিকে আমাৰ c/a ইয়াতে c কোনটো a মানে হল তোমাৰ 3 ঠিক আছে a মানে তোমালোকৰ 3 b মানে তোমাৰ হল -4 c মানে হ'ব তোমাৰ -4 তে c/a মানে c ঠাইত হ'ব তোমাৰ -4 a মানে কিমান হ'ব 3 গতিকে -4/3 গতিকে ফৰ্মুলা হল পূৰণফলৰ সুধিছে গতিকে আলফা * বিটা টোৱে কি বুজাইছে যে এহাতৰ দুটা শূন্য শূন্য দুটা আমি নাজানো গতে নাজানাৰ কাৰণে শূন্যটা আলফা বিটা বুলি ধৰি লৈছো আলফাটা পূৰণফলটো হ'ব c/a আৰু c হল যে a b c এটা আমি চিনি পালেই হল গতিকে -4/3 তা -4/3 তোমালোকৰ আনসাৰ এটো হ'ব নেক্সট প্ৰশ্নটো আছে আন এটা তোমালোকৰ পলিনোমিয়াল
এবাৰ কৈছে সাম অফ দি জিৰ'জ সুধিছে শূন্য দুটাৰ যোগফল শূন্য দুটাৰ যোগফলৰ ফৰ্মুলা তোমালোকক মই লিখিয়ে থৈছোঁ আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ এতিয়া মাইনাছ বি কোনটো বিটো এইটো তোমালোকৰ -7 চোৱা এইটো -7 আছে গতিকে মাইনাছ থাকিলে এইটো -7 তুমি লিখিব লাগিব এ মানে তোমাৰ কিমান হ'ব 5 মাইনাছ মাইনাছ প্লাছ গতিকে 7/5 গতিকে 7/5 তোমালোকৰ আনসাৰ কোনটো হ'ব 19 নম্বৰটো হ'ব তাৰপিছত আহা আন এটা প্ৰশ্ন 20 নম্বৰটো দৰকাৰী প্ৰশ্ন তোমালোকে ভালকৈ মন কৰি থকা প্ৰতিটো প্ৰশ্নই তোমালোকৰ দৰকাৰী হয় ইয়াতে কৈছে দুটা প্ৰাইম নাম্বাৰ হা p and q are two prime numbers there in this prime number p is greater than q যি দুটা প্ৰাইম নাম্বাৰ তোমালোকক দিয়া আছে তাৰে ভিতৰত কিন্তু p টো ডাঙৰ হ'ব q টো সৰু হ'ব দেই LCM তোমালোকে জানা প্ৰাইম নাম্বাৰ LCM কি হ'ব product of the product of the prime numbers প্ৰাইম নাম্বাৰ দুটাৰ পূৰণ ফলটোকে কি বুলি কয় লসাগু বুলি কয় কাৰণ লসাগু প্ৰাইম নাম্বাৰ উলিয়াবলৈ সদায় কি কৰিব লাগে প্ৰাইম নাম্বাৰ কিটা মৌলিক সংখ্যা কিটা পূৰণ কৰি দিলে হৈ যায় 3q - 2p ৰ ভ্যালুটো তোমালোকক উলিয়াবলৈ কৈছে গতিকে লসাগু আমি p into q this is the product of the prime this is LCM কিমান দিয়া আছে 143 তোমালোকক দিয়া আছে তে তোমালোকে এটা কথা জানা 143 টো আমি কেনেকৈ লিখিম p into q 11 13 যায় অলপ প্ৰেক্টিস কৰিব লাগিব তোমালোকে 11 13 যায় মানে 11 কে 13 কে মাল্টিপ্লাই কৰিলে 143 হয় ঠিক আছে এনেকৈ হৰণ কৰিলেও তোমালোকৰ একেটাই হ'ব তুমি 1 এ না যায় 2 এ না যায় 3 এ না জানেকৈ গৈ গৈ শেষত তুমি 11 পাবা 11 ডিভাইড কৰিলে তুমি 13 পাবা ইয়াতে কিন্তু এটা কন্ডিশন কৈছে যে p is greater than q p ৰ ভ্যালুটো সদায় কি বুলি কৈছে q কে ডাঙৰ বুলি কৈছে হা ইয়াতে কৈছে যে p is greater than q তে আমি এটা ডাঙৰ ভ্যালুটোকে p বুলি ধৰিম এটা ডাঙৰ ভ্যালু p কিমান হ'ব তোমাৰ 13 আৰু q ভ্যালু 11 এই কথাটো তোমালোকে ভালকৈ মন কৰিবা এই কন্ডিশনটো যদি তুমি শুদ্ধমতে ডিসাইড কৰিব নোৱাৰা কৈছে যে দুটা প্ৰাইম নাম্বাৰ পাম ঠিকই আছে কিন্তু প্ৰাইম নাম্বাৰ দুটা কি হ'ব কোনোবাটাটো ডাঙৰ হ'ব কোনোবাটো সৰু হ'ব ডাঙৰটো নাম তোমালোকক 13 ধৰিবলৈ কৈছে এটা তোমালোকক কৈছে 3q - 2p 3q - 2p এটা ঠিক আছে না এতিয়া 3q q ভ্যালু what 11 2 into p ভ্যালু কিমান হ'ব 13 গতিকে 33 26 13 7 তেতিয়া তোমালোকে কিমান পালা 7 পালা তে 7 টো তোমালোকৰ আনসাৰ কত ওলাব এয়া তোমালোকে দেখাই পাইছা আনসাৰটো b টো ওলাব তাৰপিছত আমি আহি যাও 21 নম্বৰটো 21 নম্বৰটো তোমালোকক কি বুলি কৈছে চোৱা দুটা সংখ্যা ৰেশিও দিয়া আছে অনুপাত দিয়া আছে two numbers are in ratio 3:5 হিয়তৰ HCF দিয়া আছে 8 HCF কিমান দিয়া আছে 8 দিয়া আছে LCM কি হ'ব সুধিছে what is the LCM of the two numbers তোমালোকে চোৱা তুমি এটা সংখ্যা 3 দিয়া আছে এটা 5 দিয়া আছে তুমি এটো এটা 3x বুলি ধৰিব পাৰিবা এটা 5x বুলি ধৰিবা দেই ৰেশিও দিয়া থাকিলে এনেকৈ ধৰিলে এতিয়া দুইটাতে কি আছে xx আছে গতিকে HCF মানে গসাগু কিমান হ'ব গসাগু হ'ব তোমাৰ x হ'ব দুইটাতে থকাটো আৰু গসাগু কিমান বুলি দিছে there HCF is 8 তাৰমানে x ৰ ভ্যালু তোমালোকৰ 8 হৈ গ'ল যদি x ৰ ভ্যালু 8 হ'ল ইয়াতে পুট কৰা 3 into 8 কিমান হ'ব 24 8 টো ইয়াতে পুট কৰা কিমান হ'ব 40 গতিকে আমি 24 আৰু 40 এই সংখ্যা দুটাৰ ৰেশিও মানে অনুপাত এটো পাম মানে কটাকটি যোৱাৰ পিছত আকৌ 3:5 ওলাই যাব আমি কি উলিয়াব লাগে আমি লসাগু উলিয়াব লাগে তে লসাগু কেনেকৈ উলিয়ায় তোমালোকে এটা কথা জানা লসাগু পূৰণ গসাউ সমান সংখ্যা দুটাৰ পূৰণফল এই ফৰ্মুলাটো জানিব লাগিব সংখ্যা দুটাৰ গুণফল মানে পূৰণফল এটা তোমাক লসাগু লাগে ন লসাগু লাগে গসাগুটো অলৰেডি 8 বুলি পালাই তুমি গসাগু তুমি 8 বুলি পাই থৈছা এটা সংখ্যা দুটা আমি কিমান পালো সংখ্যা দুটা তোমালোকৰ পালো এতিয়া এটা 24 এটা 40 তে 24 into 40 এটাৰে যদি আমি 40 কাটি দিও 5 গতিকে এপিনে আমাৰ কি থাকিব লসাগু গতিকে 24 5 কিমান হ'ব 120 গতিকে 120 থকাটোৱে তোমালোকৰ আনসাৰ হ'ব 120 আছে না ইয়েস তোমালোকৰ ডি নম্বৰটোত উত্তৰটো আছে এতিয়া আহা তোমালোকৰ 22 নম্বৰটো এটা 22 নম্বৰটো তোমালোকৰ কেনেকৈ কৰিবা ঠিক তেনেকে দুটা সংখ্যাৰ অনুপাত দিয়া আছে ৰেশিওটো তোমাৰ 2:3 গতে এটা নাম্বাৰ তোমাৰ 2x এটা নাম্বাৰ 3x ঠিক আছে তে LCM কিমান হ'ব লসাগু কিমান হ'ব 2
2 আৰু 3 টো হ'বই গতিকে 6 2 আৰু 3 দুটা বেলেগ বেলেগ প্ৰাইম নাম্বাৰ আছে গতিকে পূৰণফল হ'ল আৰু x দুইটা পৰা আমি x 6x গতিকে 6x ৰ ভ্যালুটো তুমি কিমান দি থোৱা আছে লসাগু ভ্যালুটো তোমালোকৰ 180 দিয়া আছে ন তে 6x ৰ ভ্যালু তুমি কিমান লিখিব লাগিব যে লসাগু 180 বুলি দিয়া আছে x = কিমান হ'ব 180 ক 6 ৰে হৰণ কৰিলে কিমান পালো আমি 30 পালো গতিকে লসাগু আমাৰ কি হ'ব 30 যেহেতু তোমাক কি সুধিছে বাৰু লসাগু লসাগু নহয় লসাগুটো আমিটো 180 দিয়ে থোৱা আছে গতি আমি x ৰ ভ্যালু উলিয়াইছো x টো আমি কি বুলি ধৰি লৈছিলো x টো যেহেতু দুইটা লগতে আছে x টো তোমালোকৰ গসাগু হৈ যাব হা x দুইটাতে থকা সংখ্যাটোৱে কি হ'ব গসাগু তে এটো তোমালোকৰ কি হ'ব 30 হ'ব ছাত্ৰ-ছাত্ৰী সকল কোশ্চেন নিশ্চয় বুজি পাইছা চাগে যে দুটা সংখ্যা 2:3 তাৰ মানে এইটো সংখ্যাক আমি 2x লিখিব লাগিব এইটো সংখ্যাক 3x লিখিব লাগিব তে ইয়াতে x আছে দুইটাতে থকা কমন নাম্বাৰটোকে কি বুলি কয় HCF বুলি কয় গসাগু বুলি কয় গসাগু x হ'ব তাৰ মানে আমাক লসাগু দিয়া আছে যে 6x ৰ ভ্যালু 180 তে x ৰ ভ্যালু উলিয়াই দিলে আমি 30 পালো এই 30 টোৱে হ'ব ইয়াতো 30 বহিব ইয়াতো 30 বহিব হয়নে তে 30 দুইটা কমন নাম্বাৰটো হ'ল তোমালোকৰ HCF নেক্সট প্ৰশ্ন তোমালোকৰ এটো 2024 ত আহিছিলে এটো এটা কি হ'ব কিউবিক পলিনোমিয়াল এটো এটা দ্বিঘাত সমীকৰণ মানে হাইয়েষ্ট পাৱাৰটো ওপৰতে নামটো হয় হাইয়েষ্ট পাৱাৰ 3 আছে under what condition px³ qx² rx plus s = 0 will be a cubic equation है ना cubic polynomial নহয় আসলে সমান চিন দিয়া আছে তো সমীকৰণ cubic equation হ'ব তোমালোকৰ এটা কথাই জানিবা কিউবিক শব্দটো যেতিয়া থাকে বা ত্ৰিঘাত শব্দটো থাকে ত্ৰিঘাত পদটো থাকিব লাগিব এই পদটো ওপৰহে নামটো হয় এটা ডাঙৰ কি বলে তিনি ঘাত সেইকাৰণে এটা ত্ৰিঘাত বহুপদ বা ত্ৰিঘাত সমীকৰণ ডাঙৰ ঘাত এই ত্ৰিঘাতটো যদি থাকিব লাগে গতে p মান কোনো কাৰণতে শূন্য বহুৱাব নোৱাৰে কাৰণ শূন্য বহুৱালে 0 * x³ শূন্য হৈ গুচি যাব গতিকে বাকিবোৰ থাকে না থাকে ইয়াত মেটাৰ নকৰে গতিকে p টো কিন্তু শূন্য হ'ব নোৱাৰিব গতিকে তাৰ কাৰণে তোমালোকৰ আনসাৰ কোনটো হ'ব স্যাৰ ডি হ'ব এটো অলৰেডি 2024 প্ৰশ্নটো আহি গৈছে দেই তোমাৰ বহুপদ বুলি ক'লে কিউবিক পলিনোমিয়াল বুলি ক'লে একে ধৰণৰ কথাই আহিব আৰু কিউবিক ইকুৱেচন বুলি ক'লে সেম একেটা আনসাৰে তোমালোকৰ আহি যাব ঠিক আছে নেক্সট প্ৰশ্ন ফ্ৰম 24 এটো সোৱা তোমালোকৰ 2024 কোৱেচন ৰিপিট কৰিব পাৰে কৰি দিছো তোমালোকক এটা ট্ৰেপিজিয়ামৰ কালি 1350 মিটাৰ স্কয়াৰ এৰিয়াটো তোমালোকক দিয়া আছে এৰিয়া অফ দা ট্ৰেপিজিয়াম গিভেন টু ইউ 1350 ইয়াৰ প্যাৰেলেল সাইড গিটা মানে সমান্তৰাল বাহুৰ সামটো দিয়া আছে সাম অফ দি প্যাৰেলেল সাইডস ইকুৱেল টু কিমান 3 টাইমছ অফ দি হাইটৰ 3 গুণ উচ্চতাৰ 3 গুণ বুলি কৈছে এটা প্যাৰেলেল সাইড গিটাৰ যেটো সাম হ'ব মানে বাহুবোৰৰ সমান্তৰাল বাহু দীঘৰ সমষ্টি গতিকে সাম অফ দি প্যাৰেলেল সাইডস ইকুৱেল টু 3 টাইমছ অফ देयर হাইট মানে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটো 3 গুণ বুলি কৈছে উচ্চতা কিমান হ'ব h কিমান হ'ব তোমালোকৰ আনসাৰ ইয়াতে দিয়ে থৈছে গতিকে আমি চাৰিটা আনসাৰৰ পৰা শুদ্ধ আনসাৰটো আমি উলিয়াব লাগে ফাৰ্স্ট অফ অল তোমালোকে এটা কথা জানা প্যাৰেলেল ট্ৰেপিজিয়াম প্যাৰেলেল ইয়াতে দুটা প্যাৰেলেল সাইড থাকে না দুটা তোমালোকৰ সমান্তৰাল বাহু থাকে আৰু এই প্যাৰেলেল সাইড দুটাৰ মাজৰ যেটো ডিসটেন্স হেতু তোমালোকৰ কি হয় h হয় হাইট বুলি কয় উচ্চতা মানে লম্ব উচ্চতা আৰু প্যাৰেলেল সাইড বিলাকক এটা a নাম দিয়ে এটা b নাম দিয়ে ইয়াৰ ট্ৰেপিজিয়ামৰ ফৰ্মুলাটো হ'ল এটো মানে এৰিয়াৰ ফৰ্মুলাটো হাফ অফ sum of the parallel sides into height এইটো হ'ল তোমালোকৰ ফৰ্মুলাটো তে এই ফৰ্মুলাটোৰে তোমালোকৰ এটা এপ্লিকেশন এটা এৰিয়া কিমান দিয়া আছে তোমাৰ 1350 দিয়া আছে 1350 তাৰ পিছত এতিয়া কি বুলি কৈছে sum of the parallel sides equal to 3 times of the height উচ্চতাৰ 3 গুণ উচ্চতাটো আমি কি লিখিছো h এতিয়া তাৰ 3 গুণ হলে কিমান হ'ব 3h গতিকে এটো হাফ থাকিলে a + b ভ্যালু হ'ব 3h আৰু এটা h অলৰেডি আছে এই দুইটো ইয়ালে ক্ৰস মাল্টিপ্লিকেশন কৰি দিয়া ক্ৰস 0 হ'ব 0.27 হ'ব তাৰপিছত এটো 3h স্কয়াৰ হ'ব ন এই তিনিটোৱে 2700 হৰণ কৰিলে 3 9 গুণ 27 এটো কিমান হ'ব 900 তা 900 ইকুৱেল টু h স্কয়াৰ ঠিক আছে যেহেতু h উচ্চতা না তাৰপৰা দিক এইবিলাক সদায় আমি পজিটিভ ধৰো গতিকে আমি এটো কি লিখিব পাৰো
30 স্কোয়াৰ এটা 30 স্কোয়াৰ মানে কি 30 * 30 900 হ'ব সো a স্কোয়াৰ 2 টু কটাই দিলো গতিকে 30 = h গতিকে তোমালোকৰ উচ্চতা কিমান হ'ব 30 নাই গতিকে 30 এককটো যেটো আছে হেতু ওপৰ হ'ব আৰু 30 মিটাৰ হ'ব তোমালোকৰ আনসাৰ আমি ডিট বিচাৰি পাম ঠিক আছে নেক্সট প্ৰশ্নটো চোৱা এটো 2024 ৰ প্ৰশ্ন তলত দিয়া সমীকৰণ বিলাকৰ কোনটো এটা চলকযুক্ত হয় না linear equation বুলি কৈছে which of the following equations which one is linear form তে ৰৈখিক শব্দ মানে তো ৰৈখিক শব্দটো থাকিলে তোমালোকে জানিবা তাতে যেটো চলক ব্যৱহাৰ কৰে মানে ভেৰিয়েবল ইউজ কৰে ভেৰিয়েবলটো পাৱাৰটো 1 হ'ব লাগিব x y এনিথিং যিবিলাক আখৰ ব্যৱহাৰ কৰিবা সেই আখৰ বিলাকৰ পাৱাৰটো 1 হ'ব লাগিব গতিকে কিন্তু এটা চলক বুলি কৈছে ইয়াতে চলক কেটা আছে x y এটোটো লগে লগে ক্যান্সেল এটোটো নহবই ইয়া পাৱাৰ 2 আছে 2 থাকিলে কি বুলি কয় এটা চল এটো এটা চলক যুক ৰৈখিক শব্দটো আছে ৰৈখিক পাৱাৰ 1 হ'ব লাগিব গতিকে এটো ক্যান্সেল ইয়াতো দুটা চলক আছে এটো নহব গতে ফাইনালি এটোৱে হ'ব ইয়াত চোৱা অকল টি আখৰটোহে আছে তাৰমানে চলক এটা টি ইয়াত দুটা এনেকে হিসাব নকৰে তুমি নাম্বাৰ বিলাক বা ইবলা ইটু সাইডৰ পৰা ইটু সাইডলৈ নিলে সাবট্ৰেক্ট কৰিলে এটাই হৈ যাব গতিকে তোমালোকে চাবা ইয়াতে কোন টিৰ বাদে বেলেগ আৰু ভেৰিয়েবল ইউজ কৰা নাই আৰু টি পাৱাৰবোৰ 1 1 আছে সো ইট ইজ এ linear equation ৰৈখিক সমীকৰণ হয় না নহয় গতিকে ৰৈখিক সমীকৰণ আৰু ৰৈখিক সমীকৰণৰ কথাটো হ'ল পাৱাৰবোৰ 1 1 বাকি কেলে নহলে ইউ ৰৈখিক ইয়াৰো পাৱাৰ 1 1 কেলে ৰৈখিক নহলে যে টু ভেৰিয়েবল ইজ ইউজড হয় না ইয়াতো টু ভেৰিয়েবল এটা কোৱাড্ৰেটিক ইকুৱেচন মানে দ্বিঘাত হোৱাৰ কাৰণে নহল নেক্সট আহা তোমালোকৰ দুটা চলকত এটা ৰৈখিক সমীকৰণ ইয়াতো linear ইকুৱেচনৰ কথা কৈছে জ্যামিতিক প্ৰদৰ্শনটো হ'ল আমি যদি linear ইকুৱেচনৰ থকা ইকুৱেচনৰ পৰা যদি আমি জ্যামিতিক মানে ইয়াক যদি আমি গ্ৰাফিক্যালি দেখুৱাবলৈ বিচাৰো তেনেহলে আমি কি পাম সৰল ৰেখা পাম অধিবৃত্ত পাম বৃত্ত পাম এটা নহয় সৰল ৰেখা মানে ষ্ট্ৰেট লাইন অধিবৃত্ত মানে প্যাৰাবোলা সাৰ্কেল বৃত্ত আৰু এটাও নহয় নান গতিকে তোমালোকে সদায় মন ৰাখিবা যেতিয়া এটা লিনিয়াৰ ইকুৱেচন থাকে সাপোজ ax + by + c = 0 এনেকুৱা ধৰণৰ লিনিয়াৰ ইকুৱেচনৰ পৰা সদায় লিনিয়াৰ মানে ৰৈখিক সদায় সৰল ৰেখাহে পায় দেই যেতিয়া পাৱাৰবোৰ 2 আহি যাব তেতিয়া তোমালোকৰ হয়তো অধিবৃত্ত হ'ব বা অন্য কিবা কিবি বেলেগ ধৰণৰ গ্ৰাফ হ'ব গতিকে লিনিয়াৰ ইকুৱেচন বা সদায় ষ্ট্ৰেট লাইন হে বনে সৰল ৰেখাহে বনে Every linear equation represents a straight line. Remember, মনত ৰাখিবা দেই তাপা আমি আহো 27 নম্বৰ 27 নম্বৰত তোমালোকক কি দিয়া আছে চোৱা ax + by তোমালোকক দিয়া আছে = ab তাৰ পিছত 2ax + 3by = 3b হলে two equations are given to you ইয়াতে তোমালোক কৈছে find the value of y express y in a y value to 8 express কৰিব লাগিব না y = যেটো হ'ব হেতু সদায় 8 থাকিব ঠিক আছে y = সদায় 8 থাকিব গতিকে এটো তুমি এটা কাম কৰা এটো তোমালোকে প্ৰথমতে ইকুৱেচন গিটা লিখি লোৱা ax plus কিমান আছে by = ab by = ab হেতু এটা পালা নেক্সট তুমি কি পালা twice ax plus 2by = 3b এই দুটাৰ তোমালোকৰ কাৰণে ইকুৱেচন এটা এটা কাম কৰা সো ইয়াত ax আগত যেনেকৈ ইয়াতে প্ৰশ্নটো তোমাক সোধোতে y ভ্যালু কথাই কৈছে x ৰ ভ্যালু সোধা নাই গতে x টো তুমি এলিমিনেট কৰিব লাগিব x টো নাইকিয়া কৰিব লাগিব এতিয়া তুমি এটা কাম কৰা ইয়াতে 2ax আছে না ইয়াক 2 এটা ইনটু কৰিলা 2 এটা ইনটু কৰিলে 2ax 2by 2ab ঠিক আছে গতিকে এই ইকুৱেচনটো এটো বনি গল ইয়াৰ তলত এটো লিখি লোৱা গতিকে 2ax 2by = 3b গতিকে যেতিয়া আমি বিয়োগ কৰিম এই দুটা তোমালোকৰ কটা যাব 2by পা 2by সৰি ইয়াতে আমাৰ কোনোবা এটা বেলেগ আছিল নেকি 3by আছিল ন এটো 3by আছিল 2ax 3by এটো 3by আছিল দেই গতিকে 2by বা 3by যেতিয়া মাইনাস কৰিম -by হ'ব ঠিক আছে না তাৰ পিছত এটো পাটো এটো মাইনাস কৰিব নোৱাৰিবা গতিকে 2ab - 3b
এটা কাম কৰা এইটো by তোমালোকৰ আছে ইয়াতে b এটা কমন লোৱা 2a - 3 দুইফালে b কেনসেল কৰি দিয়া -y = 2a - 3 তা মাইনাস ইনটু যদি তুমি নাইকিয়া কৰি দিও বুলি ভাবা তে নিলিখিবা নিলিখিলেতো কিবা এটা হ'ব ন তে বোথ সাইডে তুমি -1 ইনটু কৰিছো বুলি ভাবা গতিকে -1 ইনটু কৰিলে এটো -2 আইছে হ'ব তো +3 হ'ব 3 টো আগত পাতা 3 - 2 আইছে তে দেখোৱা ইয়াত y ভ্যালুটো কিহত এক্সপ্ৰেছ হৈছে 8 হৈছে এই 3 টো এই নাম কনস্ট্যান্ট বিলাকৰ কথা কোৱা নাই ভেৰিয়েবলটোৰ ওপৰতে গুৰুত্ব দিবা যে y ভ্যালু প্ৰকাশ হৈছে কোড 8 প্ৰকাশ হৈছে এইফালে যদি x থাকিলে হেতেন y ভ্যালু x ত প্ৰকাশ হ'লে এটা y = 3 - 2 আইছে কোড আছে চাও y = 8 3 - 2 আইছে নেক্সট তোমালোকৰ আহিলে হেতু পেজৰ 28 নম্বৰটো এটা 28 নম্বৰটো তোমালোকৰ চোৱা ইয়াতে আমি কি কৰিম ইয়াতে দিয়া আছে ax তাৰ পিছত by z - t = 0 মই ইকুৱেচন গিটা তোমালোকৰ লিখি লৈছো দে তাৰ পিছত তোমালোকৰ অংকটো সলভ কৰিম ax by + z - t = 0 তো bx + ay + t = 0 এই দুটা ইকুৱেচন মই তোমালোকৰ লিখি ললো দে এই দুটা ইকুৱেচন তোমালোকৰ ইয়াৰ পৰা চাই পেলাই লিখি ললো ইয়াত কৈছে in these two equation a not equal to b a লগত b equal নহয় আৰু এই pair of equationৰ এটা solution আছে 3 is a solution of these two equation 3 যদি solution হয় তেনেহলে which pair which equation is true তলৰ কোনটো সত্য হ'ব ঠিক আছে 3 solution মানে কি এটো x ৰ ভ্যালু 3 y ভ্যালু 3 গতিকে x ৰ ভ্যালু 3 y ভ্যালু 3 টো তুমি ইয়াতে পুট কৰা বহুৱাই দিয়া মানে x ৰ ভ্যালু 3 বহালে এটো কিমান হ'ব a3 হ'ব জাস্ট তুমি 3a বুলি পাতা এটো b3 হ'ব গতিকে 3b বুলি পাতা z - t = 0 আকৌ ইয়াত উঠে x ভ্যালু 3 হ'ব তে 3b হ'ব ঠিক আছে না তাৰ পিছত এটো তোমাৰ হ'ব y ভ্যালু 3a হ'ব plus t = 0 এই দুটা তোমালোকৰ ইকুৱেচন হৈ গল হয়নে গতিকে ভালকে তোমালোকে মন কৰিবা প্ৰথমটো আমি পালো bx ay ঠিক আছে আকো নাই তুমি যেতিয়া সাবট্ৰেক্ট কৰিবা যেতিয়া তুমি বিয়োগ কৰিলে কি হ'ব 3b লগত 3b মাইনাস কৰিলে কটা যাব 3a লগত 3a মাইনাস কৰিলে সব কেনসেল যাব থাকিব কি z - t থাকিব আৰু এটোটো মাইনাস কৰিম গতিকে -t = 0 -2ic t = 0 তে z = 2ic t তা বস্তুটো কেনেকৈ ৰাখিছে আমি আনসাৰ চাও z = 2ic ৰাখিছে নে z - 2ic t বুলি ৰাখিছে গতিকে তোমালোকৰ আনসাৰত পাই যাবা এটা z = 2ic t দে তোমালোকৰ আনসাৰ এইটো গতিকে কেনেকৈ কৰিলো তোমালোকে গম পালা না ইয়াতে তোমালোকক কৈছে যে 3 is a solution of these two equation তা 3 যদি solution হয় x ৰ ঠাইত পুট কৰি দিবা 3 এটা 3a হৈ যাব y ঠাইত পুট কৰিবা 3 b3 হয় you write 3b বাকি এইবিলাকত নবহাবা ইয়াত নবহাবা সাবট্ৰেক্ট কৰি দিবা সাবট্ৰেক্ট কৰিলে তোমাৰ a b বিলাক এলিমিনেট হৈ যাব নাইকিয়া হৈ যাব নাইকিয়া হোৱাৰ পিছত ফাইনালি তোমাৰ গোটেই ইকুৱেচনটো চোৱা z আৰু t হে আছে গতিকে z আৰু t থকা দেখিয়ে তুমি গম পাব লাগিব যে ax by বোৰ তোমালোকে কি কৰিব লাগিব অতৰাব মানে কেনসেল যাব লাগিব ছাত্ৰ-ছাত্ৰী সকল নেক্সট প্ৰশ্ন আমাৰ 29 পৰা আমি আৰম্ভ কৰোঁ এইবাৰ তোমালোকৰ দিয়া আছে দেই এইটো তোমালোকৰ ৰৈখিক সমীকৰণৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আদৰ্শ ৰূপৰ মানে মেইন সমীকৰণ গিটাকে তোমালোকক দি দিছে a1x + b1y c1 = 0 a2x b2y + c2 = 0 these are two pair of linear equation ইয়াতে কেইটামান কথা সুধিছে এই কথাগিটা তোমালোকৰ কোনটো শুদ্ধ হ'ব একচুয়ালি ইয়াৰ ক্ষেত্ৰত ইয়াতে কৈছে 0 0 এটো x ৰ ভ্যালু টু y ভ্যালু দেই সদায় অলৱেজ বুলি কৈছে দুইটা সমীকৰণৰ সমাধান 0 0 is a solution of these two equation solution হবললে এই সমীকৰণটোৰ কি হ'ব লাগিব ৰুট হ'ব লাগিব গতিকে তো এটো হয় না নহয় নেক্সট 0 0 এটা সমাধান যদি c1 = 0 c2 = 0 আসলে তোমালোকৰ শুদ্ধ এই b টোহে হয় কেনেকৈ চোৱা যেতিয়া তুমি 0 0 ভাবা x ৰ ঠাইত 0 বহালে এটো 0 হৈ গল y ঠাইত তুমি 0 বহালে 0 হৈ গল
a2 0 a2 0 কি থাকিব c1 = 0 গতে c1 = 0 দেখাত এটো শুদ্ধ জেনেই লাগিছিলে কিন্তু ইয়াত কথাটো অধিক স্পষ্ট কৰি দিলে যে আমি x অৰ্থাৎ 0 y অৰ্থাৎ 0 বহালে একচুয়ালি আমি কি থাকিবগে c1 টো থাকিব c1 = 0 হ'ব গতিকে তোমালোকৰ আনসাৰ 29 এটো এটা পৰীক্ষাত তোমালোকৰ সোধা প্ৰশ্ন দেই তোমালোকে চাবা ৰিপিট কৰিব পাৰে নেক্সট প্ৰশ্ন তোমালোকৰ আহি গল 30 নম্বৰ আন্ডাৰ হোৱাট কন্ডিশন px² + qx + r = 0 দ্বিঘাত সমীকৰণৰ এটা মূল শূন্য হ'ব তোমালোকে চোৱা কেতিয়াবা এই সমীকৰণটো নিদি পেলাই এনেকৈ দিব পাৰে ax² bx + c = 0 এই দ্বিঘাত সমীকৰণৰ এটা মূল কেতিয়া শূন্য হ'ব তোমালোকে সদায় মনত ৰাখিবা c = 0 হলে এই যেটো কনস্ট্যান্ট আছে এই কনস্ট্যান্টটো আমাৰ 0 হ'ব লাগে মানে 0 হলে ইয়াৰ পৰা তুমি এটা ভ্যালু x ৰ 0 লাবই গতিকে দে এটা মূল 0 পাবলৈ হলে আমি কি কৰিব লাগিব লাষ্টৰ ধ্ৰুৱকটো শূন্য বুলি ধৰিব লাগিব ইয়াতে আমাৰ লাষ্টৰ ধ্ৰুৱক কি দিছে r দিছে গতিকে তোমালোকৰ আনসাৰ c টো শুদ্ধ হ'ব দেই দৰকাৰী প্ৰশ্ন নেক্সট প্ৰশ্ন আছে কি শৰ্তত আন্ডাৰ হোৱাট কন্ডিশন px² qx + r = 0 কোনো বাস্তৱ মূল নাথাকে ইয়াতে তোমালোকে চোৱা এটো a এটো b এটো c গতে তোমালোকে a b c ভ্যালু কিটা ভালকে চিনি পোৱা a ভ্যালু তোমালোকৰ হল p b ভ্যালু হল তোমালোকৰ q c ভ্যালু হল তোমালোকৰ r গতিকে ইকুৱেচনটোৰ কোনো ৰিয়েল ভ্যালু নাই বুলি কৈছে দা ইকুৱেচন has no real value তে ৰিয়েল ভ্যালু যদি নাথাকে তোমালোকৰ ফৰ্মুলাটো হ'ব b² - 4ac <= 0 এইটোৱে তোমালোকৰ ৰুলটো হয় তে b ভ্যালু কিমান b ভ্যালু হল q² 4a মানে কি p হা এটো p হ'ব c মানে কি r তে <0 কিন্তু দেখা গৈছে এনেকে কিন্তু এটাও থকা নাই তে কি কৰিম বাৰু তোমালোকে এটা কাম কৰিবা এই ইনইকুৱেলিটি সাইন যেটো এই চিনটো অসমতা চিন বুলি কয় এটা সমতা নহয় মানে সমান চিন নহয় তে 4pqr টো যেনেকৈ আমি সমান চিন থাকিলে লেফট পৰা ৰাইট পৰা লেফট কৰিলে সাইন বিলাক সলনি কৰো -4pqr যদি তুমি ৰাইট সাইডে লৈ যোৱা 4pr ওলাব এটা নিশ্চয় তোমাৰ এনেকুৱা ধৰণৰ আনসাৰ ইয়াতে আমাৰ কোনোবা এটা ওলাব তে q² < 4pr so answer is this গতিকে তোমালোকৰ শুদ্ধ উত্তৰ পাই গলা তাৰপিছত নেক্সট আহিলে 32 এটো এটা তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্ন চাই লোৱা ইয়াতে কৈছে যে আমি দুটা ইকুৱেচন তোমালোকক দিছো ax² ax + 2 = 0 x² + x + b = 0 সাধাৰণ মূল কমন ৰুট ইজ x = 1 ইকুৱেচন দুটা আছে এই ইকুৱেচন দুটাৰ কমন ৰুট কিমান x = 1 তাৰ মানে ইয়াতো আমি x = 1 বহাব পাৰিম ইয়াতো x = 1 বহাব পাৰিম বহাৰ পিছত আমাক কৈছে যে ফাইন ab = what তোমালোকে চোৱা বহুত সহজ প্ৰশ্ন এটা সুধিছে অকমান মাথা লগালেই হৈ যাব x = 1 বহাই দিলা এটো কিমান হ'ব a * 1² তাৰ মানে এটো a হ'ব ঠিক আছে ইয়াত 1 বহাই দিলা এটো তোমাৰ a হ'ব a + 2 = 0 হ'ল গতিকে 2ic = -2 আৰু a ভ্যালু কিমান হ'ব 2 এ 2 গ্ৰহণ কৰিলে -1 গতিকে এটো এটা a ভ্যালু পাই গলো ইয়াতো a ভ্যালু তুমি x ৰ ভ্যালু 1 বহা গতিকে এটো 1² তাৰ মানে 1 এ হ'ব এটো 1 এ হ'ব = 0 হ'ব 2 + b = 0 গতিকে b ভ্যালু কিমান হ'ব -2 গতিকে আমি a ৰ ভ্যালু নিৰ্ণয় কৰিলো b ৰ ভ্যালু আমি ডিটাৰমিন কৰিলো এটা কৈছে হোৱাট ইজ ab মানে কি আৰু a আৰু b ৰ প্ৰডাক্টটো খুদিছে হোৱাট ইজ ab ab = a ভ্যালু -1 b ভ্যালু -2 1 2 2 প্লাস গতিকে আলটিমেটলি 2 পালো এটা 2 আনসাৰ তোমালোকৰ কোনটো হ'ব 32 নম্বৰৰ এটো হ'ব ঠিক আছে প্ৰশ্নবিলাক যেহেতু কিছুমানৰ কাৰণে বহুতেই সহজ কাৰণ তেওঁলোকে মুখতেই কৰিব পাৰিব কিছুমানৰ কাৰণে হয়তো কৰি ল'ব লাগিব পাৰে যেনেকৈ নহওক তোমালোকৰ যথেষ্ট সময় পোৱা যায় গতিকে তোমালোকে কৰি মেলি শুদ্ধ নম্বৰটো পাবলৈ যত্ন কৰিবা নেক্সট আহিব 33 ৰ পৰা এবাৰ লোৱা তোমালোকৰ 33 নম্বৰটো ইয়াতে দিয়া আছে ax² 5x + 7 এটো এটা কোৱাড্ৰেটিক ইকুৱেচন হয় আন্ডাৰ হোৱাট কন্ডিশন ax² + 5x + 7 is a quadratic equation গতে quadratic equation হোৱাৰ কন্ডিশনটো লাগে তোমালোকে এটা কথা মনত ৰাখিবা যেটা তুমি quadratic equation শিকিছিলা ax² + bx + c = 0 ইয়াতে এটা কন্ডিশন তোমালোকে লিখিছিলা যে এই কথাটো লিখিলে এই কথাটো লিখিবলৈ নাপাহৰিবা
যে ax square bx plus c equal to 0 এটা দ্বিঘাত সমীকৰণ হ'ব যদিহে a not equal to 0 চোৱা এটো ঠিক তেনেকলে a ঠাইত আমি কি লিখিব পাৰি a ঠাইত 0 পাতিব নোৱাৰিম কাৰণ a ঠাইত 0 পাতিলে এই x square টো 0 লগত ইনটু হৈ শূন্য হৈ যাব গতিকে 2 পাৱাৰ টো আতৰি যাব 2 পাৱাৰ আতৰি যোৱা হলে কেতিয়াওটো দ্বিঘাত শব্দটো নহব কোৱাড্ৰেটিক ইকুৱেচন নহব সো a not equal to 0 তে এটো মন ৰাখিবা তাৰ পিছত আহিলে 34 আছে তোমালোকৰ 6x square minus bx plus 2 দ্বিঘাত সমীকৰণটো ভেদ নিৰূপক ডিসক্ৰিমিনেন্ট বুলি কয় তে ডিসক্ৰিমিনেন্ট তো তোমালোকৰ সোৱা ডিসক্ৰিমিনেন্ট to b square minus 4ac এই ফৰ্মুলাটোকে কয় ভেদ নিৰূপক ঠিক আছে b square minus 4ac কি বুলি কয় ভেদ নিৰূপক আৰু sometimes it is denoted by capital D কেতিয়াবা ইয়াক capital letter D ৰে বুজোৱা হয় আমাৰ টেক্সট বুকত অৱশ্যে capital D টো নাই কিন্তু ভিন্ন কিতাপত বিচাৰিলে এক্সট্ৰাকে পঢ়িলে তুমি D আখৰটো দিয়া দেখা পাবা এটা কৈছে ভেদ নিৰূপক 1 তাৰ মানে D ৰ ভ্যালু 1 এটা B ভ্যালু কিমান B ভ্যালু ইয়াতে তোমাৰ এটো A ভ্যালু এটো B ভ্যালু এটো C ভ্যালু B ভ্যালু মানে ইয়াতে B ঠাইত B আছে বাট মাইনাস B আছে 4a a মানে এটো 6 আছে C মানে কিমান আছে 2 আছে এটো মাইনাস b হোল স্কয়ার মানে এটো হ'ব প্লাস b স্কয়ার 6 4 48 হ'ব ন 48 হ'ব the 48 টো এফালে গুছি আহিলে 1 plus 48 equal to b square ultimately b square equal to তুমি 49 পালা আৰু b ভ্যালু কিমান হ'ব প্লাস মাইনাস 7 কান b ভ্যালু পাবলৈ হলে তুমি 49 ওপৰত বৰ্গমূল চিন আহিব আৰু মুখৰ আগত প্লাস মাইনাস চিন দিব লাগিব যেটো জ্যামিতি দিক প্ৰস্থ অংক নহয় গতিকে প্লাস মাইনাস আমি লব লাগিব সো আনসাৰ ইজ দিস কোনটো হ'ব c2 হ'ব তাৰপিছত 35 টো তোমালোকে চোৱা এটো এটা বহুত দৰকাৰী প্ৰশ্ন বিভিন্ন ডিস্ট্ৰিক্টত এই প্ৰশ্নটোত কটা দেখা পোৱা যায় গতিকে এই সমীকৰণটো ইকুৱেচন x square minus mx plus 1 in this equation the equation has no real root এই সমীকৰণটো হেনো কোনো বাস্তৱ মূল নাই যদি বাস্তৱ মূল নাই ইয়াতে 4 অল্টাৰনেটিভ তোমালোকক দিয়া আছে কোনটো তোমালোকৰ শুদ্ধ হ'ব কোনটো কন্ডিশন শুদ্ধ হ'ব যদি এটো কোনো ৰিয়েল ৰুট না থাকে এটা ৰিয়েল ৰুট না থাকিলে আমাৰ ফৰ্মুলাটো হৈছে এটো b square minus 4ac less than 0 আৰু আমি এনেকৈ লিখিব পাৰো b square less than 4ac minus 4ac টো a inequality সানৰ এফালে লৈ যাব পাৰো তাৰ b ভ্যালু কিমান ইয়াতে a মানে 1 b মানে হল -m c মানে হল 1 এটো হ'ব -m হোল স্কয়ার 4 a মানে হল 1 c মানে হল তোমাৰ 1 গটিকে -m ক স্কয়ার কৰিলে +m হ'ব আৰু এপিনে হ'ব 4 ঠিক আছে গটিকে m square less than 4 গটিকে সোৱা ইয়াপা আমি m ৰ মান কি পাইম m ৰ যদি আমি বৰ্গমূল লওঁ +-2 পাম তে +-2 মানে m ৰ মানটো +-2 কে কি সৰু মানে অৰ্থটো কি যে m ৰ মান -2 কে ডাঙৰ +2 কে সৰু গতে তোমালোকৰ আনসাৰ এটো হ'ব দেই তে -2 টো সদায় ইফালে দিব লাগিব ন একদম এক্সট্ৰিম লেফটত দিব লাগিব আৰু ইফালে +2 দিব লাগিব সোঁহাতে সদায় +2 লিখে গতে তোমালোকৰ শুদ্ধ উত্তৰ এটো হ'ব চাবা তাৰপিছত নেক্সট 36 টো তোমালোকৰ আহি গ'ল 36 ত তোমালোকৰ কি কৈছে সমান্তৰ প্ৰগতিৰ প্ৰথম পদ দিয়া আছে সাধাৰণ অন্তৰ দিয়া আছে n + 2 তম পদ in an ap first term is a common difference is d what is the n + 2th term n + 2 তম পদ উলিয়াবলে তোমালোকে চোৱা n তম পদ বুলি কলে এটো লিখা তোমালোকে নিশ্চয় নহয় বা n - 1 * d এটো n তম পদৰ ফৰ্মুলা ইয়াতে n আছে কাৰণে তুমি ইয়াতে n লিখিছা এবাৰ n ৰ ঠাইত n + 2 লিখা a n + 2 ঠিক আছে a to a থাকিব n ৰ ঠাইত n + 2 লিখি দিয়া আৰু -1 * d গতিকে a এতিয়া সোৱা n টো লিখা 2 পা 1 গলে তো +1 * d এটো তোমাৰ জিয়ে নিদিয়ক তুমি জায়গায় জায়গায় ভ্যালুখিনি বহাই দিলে উত্তৰটো আহি যাব a + n + 1 * d এটো কোনটো হ'ব আনসাৰ নিশ্চয় তোমালোকৰ b টো আনসাৰ হ'ব তাৰ পিছত সোৱা নেক্সট তোমালোকৰ আন এটা প্ৰশ্ন তোমালোক সুধিছে সমান্তৰ প্ৰগতিৰ প্ৰথম x টা পদ তোমালোকে দিয়া আছে ফাৰ্স্ট টার্ম তো তোমালোকৰ x দিয়া আছে অন্তিম পদ লাস্ট টার্ম তোমালোকৰ y দিয়া আছে সাম অফ p টার্মস তো কি হ'ব সাম অফ দি p টার্মস ইয়াতে তোমালোকক দিয়া আছে কোনটো শুদ্ধ তোমালোকে চোৱা তোমালোকে sn মানে কি সাম অফ n টার্মস n টার্মৰ যোগফল কি আছিল শর্ট ফর্মুলা তোমালোকৰ দুটা আছিল
a প্লাছ l আছিল এইটো এটা যোগফলৰ ফৰ্মুলা সমান্তৰ প্ৰগতিৰ যোগফলৰ ফৰ্মুলা দুটা আছিল যেহেতু এটা সাধাৰণ অন্তৰ নাই কমন ডিফাৰেন্সটো নাই গতিকে আমি কমন ডিফাৰেন্স নথাকিলে আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব এটা চোৱা ইয়াতে তোমাক কি বুলি কৈছে sum of first p terms গতিকে s p লিখিম আমি ইয়াতে p লিখিলে আমি ইয়াতো p লিখিম কাৰণ ইয়াতে n থাকিলে ইয়াতে n লিখে ইয়াতে p থাকিলে ইয়াতে p লিখে ফাৰ্স্ট টাৰ্ম কি বুলি কৈছে প্ৰথম পদ x গতিকে দিস ইজ x অন্তিম পদ লাষ্ট টাৰ্ম y গতিকে তোমাৰ এটোৱে ফৰ্মুলা হ'ব p/2x + y গতিকে এটোৱে হ'ব তোমালোকৰ p/2x + y নেক্সট প্ৰশ্ন তোমালোকৰ 38 পৰা হ'ব সহজ প্ৰশ্ন প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল দেই তোমালোকৰ এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিলে সব অংক পাইবা যেনেকুৱা ধৰণৰ নিয়ম 1 + 2 + 3 এইবোৰ কি লিখিছো স্বাভাৱিক সংখ্যা লিখিছো স্বাভাৱিক সংখ্যা সদায় 1 ৰ পৰা ষ্টাৰ্ট হয় এনেকৈ গৈ লাষ্টত যেনিবা তোমাৰ n আছে তেতিয়া ইয়াত n মানে কি ইয়াত 10 হ'ব পাৰে 20 হ'ব পাৰে 50 হ'ব ইয়াতে প্ৰথম 100টা গতে ইয়াত 100 আহি যাব ফৰ্মুলাটো হ'ল n * n + 1/2 এটা প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল গতিকে 1 + 2 + 3 প্লাস এনেকৈ গৈ পেলাই লাষ্টত 100 হ'ব গতিকে n + 1 গতিকে 100 + 1/2 হ'ব এইটোৱে কাটিলে কিমান হ'ব 50 তে 50 ৰ লগত কিমান হ'ব 101 100 যোগে 101 এই গুটেকিটা পূৰণ কৰিলে কিমান হৈ যাব তোমালোকে নিজেও গম পা 5 * 1 = 505 5050 গতিকে তোমালোকৰ আনসাৰ কোনটো হ'ব আনসাৰ তোমালোকৰ প্ৰথমটোৱে আহিব নহয়নে বাৰু বহুত সহজ প্ৰশ্ন ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত নেক্সট আহিলে এই প্ৰশ্নটো অৱশ্যে বিভিন্ন ডিস্ট্ৰিক্টত আমি দেখিছো কিন্তু ডাটাবিলাক অলপ চেঞ্জ কৰি দিছে কিন্তু তিনিটা পদে দিছে ABC নাই দিয়া যেনিবা বেলেগ দিছে ABC are three terms of an AP এটা সমান্তৰ প্ৰগতিত তিনটা টাৰ্ম তোমালোকক দিয়া আছে দেন হোৱাট ইজ দা ভ্যালু অফ B B মান কিমান হ'ব চোৱা এটো উচ্চগণিত থকা ছাত্ৰ-ছাত্ৰীবিলাকৰ এটো মনতেই আছে বা পটককে পাৰিব এটা আমি কেনেকৈ পাৰিম চোৱা ABC যদি AP ত আছে বুলি কয় কি কৰিম চোৱা B ৰ পৰা A মাইনাস কৰিবা AP মানে কি ডিফাৰেন্স মানে বিয়োগফলটো সেম হ'ব লাগে B ৰ পৰা A মাইনাস কৰিলে যেটো আনসাৰ ওলাব সেইটো কাৰ লগত ইকুৱেল হ'ব C ৰ পৰা B মাইনাস কৰিলে একেটা ওলাব বুজি পাইছা এটা B টু B ওচৰত লৈ আহা B + B আৰু এটো এফালে লৈ যোৱা A + C A পিনে হ'ব 2B A পিনে হ'ব A + C এতে B মান পাবলৈ হলে 2 টু ইয়াত লৈ আহিবা A + C গতিকে কি কৰিব লাগিব চোৱা এই B মানটো যদি লাগে A আৰু C প্লাস কৰি 2 ৰে ডিভাইড কৰিব লাগিব সেইটোৱে কথা গতিকে তোমাৰ আনসাৰ এটো হ'ব A আৰু C এটোকে প্লাস কৰিবা প্লাস কৰি 2 ৰে ডিভাইড কৰি দিবা 2 ৰে ডিভাইড কৰিলে B ভ্যালুটো পাই যাবা দিস ইজ দা ভ্যালু অফ B নেক্সট কোৱেশ্চন তোমালোকৰ আহিলে 40 বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় তোমালোকে চোৱা 6 12 18 it is an AP হয় না these terms are in AP but they form AP what n-1f টাৰ্ম তো তোমালোকৰ কি হ'ব n-1f টাৰ্ম এটা তোমালোকে চোৱা AP টো তোমালোকক দিয়া আছে এটা ফাৰ্স্ট টাৰ্ম কি আছে ফাৰ্স্ট টাৰ্ম তোমালোকৰ 42 কথা কৈছো ফাৰ্স্ট টাৰ্ম তোমালোকৰ কি আছে A ফাৰ্স্ট টাৰ্ম A ডিফাৰেন্স what 12 পৰা 6 মাইনাস কৰিলে 12 পৰা 6 মাইনাস কৰিলে 6 হ'ব ঠিক আছে এটা তোমাৰ আহি গল n টম পদ বুলি কলে A + n-1 * D এটো ফৰ্মুলা আমি সদায় জানো n টম পদৰ কিন্তু আমাক কৈছে n-1 টম গতে n-1 যদি হয় A + n-1 - 1 A n ৰ বদলি এটো বহিছে আৰু -1 টো এটো আৰু D ঠিক আছে এতিয়া তুমি A ৰ ভ্যালু বহাই দিয়া 6 এটো n-2 হ'ব আৰু D ভ্যালু কিমান হ'ব 6 এটা তুমি ব্ৰেকেটটো ওপেন কৰিলে 6n - 12 প্লাস 6n টো আগত লৈ আহা 6 ৰ পৰা 12 মাইনাস কৰিলে হ'ব 6 আৰু ইয়াৰ পৰা 6 টো কমন ললে n-1 তে 6 * n-1 এটোৱে তোমালোকৰ গতিকে চিন্তা কৰিলে কথা একো নাই গতিকে আনসাৰটো নিশ্চয় আছে কবাত চাগে 6 * 8 তোমালোকৰ 6 * n-1 এইটোৱে তোমালোকৰ শুদ্ধ উত্তৰ কেনেকৈ কৰিছো এই কথাটো চাবা 6 ফাৰ্স্ট টাৰ্মক A ৰে বুজায় 12 পৰা 6 মাইনাস কৰিবা 6 হ'ব আমি এই ফৰ্মুলাটোকে আধাৰ কৰি লব লাগিব ঠিক আছে n থাকিলে n বহাম যেতিয়া n-1 ৰ কথা ক'ব তেতিয়া আমি n ৰ ঠাইত n-1 বহাম বাকি এই d ভ্যালুবিলাক বহাই দি অলপ সৰল কৰি দিলে তোমালোকৰ উত্তৰটো পাই যাবা ছাত্ৰ-ছাত্ৰীসকল নেক্সট প্ৰশ্ন তোমালোকৰ আহিছে এটো চোৱা 41 দুটা ধনাত্মক সংখ্যা A আৰু 7 ৰ বাবে এটো তোমালোকৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ সূত্ৰটো দিছে
a আৰু 7 আমি a মানে 7 এৰে ডিভাইড কৰিম সদায় আমি ডিভাইড কৰিলে দুটা সংখ্যাই পাওঁ তোমালোকে সদায় মনত ৰাখিবা দেই আমি যেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো পাইছো এটো a আছিল এটো b তেতিয়া আমি কি পাইছিল ধৰা তোমাক এটা সৰু কথা মই বুজাই দিছো তোমালোকে বুজি পাবা এটো 16 7 এখন কৈছো 7 এৰে 16 খন গৈ এটা আমি কি পালো 7 দুগুণ 14 বাকি কি পালো 2 আমি প্ৰথমতে লৈছিলো 7 আৰু 16 কিন্তু আৰু দুটা আমাৰ এক্সট্ৰা নাম্বাৰ গুছি আহিলে এটা নাম ভাগফল এটা নাম ভাগকে তাৰ মানে কোসেন এন্ড ৰিমাইন্ডাৰ অটোমেটিক গতে দুটা নাম্বাৰ ললে এক্সট্ৰা দুটা নাম্বাৰ আহি যায় গম পালা নে এতে এটো কি হৈছিল আমাৰ এটো কিউ আছিল এটো তোমালোকৰ r আছিল গতিকে a ইকুৱেল টু কি আছিল bq প্লাস r আৰু r ৰ কথাটো কি আছিল less than b তাৰমানে আমি আৰু ডিভাইড কৰিব নোৱাৰো যে ৰিমাইন্ডাৰটো কি হৈ যাব লাগিব b কে সৰু হ'ব লাগিব সেইটো কথা নহয় জানো এটা তোমালোকৰ কি আছে চোৱা ইয়াত আমি যে ডিভাইড কৰিম a কিহে কৰিম 7 এৰে কৰিম গতিকে এইটো আমাৰ ডিভাইড কৰাটো হ'ল b ঠাইত আমাৰ 7 আহি গৈছে ইয়াত আমাৰ কি বহিব 7 আহি যাব নহয়নে বা 0 less than r less than 7 এটা তোমালোকৰ আনসাৰ কোনটো আহিব 41 টো ছাত্ৰ-ছাত্ৰী হ'ব 42 নম্বৰটোলৈ আমি আহিলো 42 নম্বৰটো তোমালোকক কৈছে চোৱা এটা ত্ৰিভুজটো দুটা তিনটা বাহু তোমালোকক দিয়া আছে বাহু তিনটা যোগফল নহয় বাহু তিনটাৰ মাপ দিয়া আছে আৰু measure of the sides are given what is the measure of angle b in a triangle abc a measure of ab 6√3 ac 12 bc 6 angle b what এটো কাৰণে তোমালোকে এটা চাব লাগিব এটো পাইথাগোৰাছৰ থিয়ৰমে চাব লাগিব বা অন্য কোনো উপায় নাই এটো কাৰণে তুমি ab = 6√3 আছে 6√3 আছে next ac = 12 আছে ac = 12 আছে আৰু bc = 6 আছে তোমালোকে স্কয়াৰ কৰি চাবা দেই এটো স্কয়াৰ কৰি দিয়া লগলে এটো স্কয়াৰ হ'ব 36 * 3 108 আহিব এটো স্কয়াৰ কৰিলে এটো স্কয়াৰ আৰু পাইথাগোৰাছ নেকি আমি পাইথাগোৰাছৰ ফৰ্মুলা হ'ব পাৰে কাৰণে আমি টেস্ট কৰিব লাগিব এটো স্কয়াৰ কৰিলে এটো স্কয়াৰ হ'ল এটো 36 তুমি চোৱা এইটো আৰু এইটো প্লাস কৰি দিলে এটো বনি যায় হয়নে নহয় চোৱা এই দুটা যদি আমি প্লাস কৰি দিও এটো বনি গতে এটো পাইথাগোৰাছৰ থিয়ৰম হয় এটা পাইথাগোৰাছৰ যদি থিয়ৰম হয় তেনেহলে কি হ'ব চোৱা ইয়াতে অতিভুজ কোনটো বাহু হ'ব চোৱা ইয়াতে AC লংগেষ্ট সাইড গতিকে এটো AC হ'ব কাৰণ ডাঙৰ বাহু 12 হয় গতিকে তুমি 144 যেতিয়া পাইছো 12 পা পাইছো গতিকে এটো 12 হ'ব এটো B গতিকে এটো যদি 144 হৈ যায় বাকি কিটা তুমি কিবা কিবি দিলা আৰু BC কিমান পালা 36 এটো তুমি পালা 108 গতিকে AC ৰ অপজিটে থকা এংগলটো হ'ল B হয় না ডাঙৰ বাহুটোৰ বিপৰীতে থকা কোণটো হ'ল B আৰু অতিভুজৰ বিপৰীতে থকা কোণটো সদায় সমকোণ হয় 90 ডিগ্ৰী হয় গতিকে B কোণটো তোমালোকৰ 90 ডিগ্ৰী হ'ব গতিকে B কোণটো 90 ডিগ্ৰী হ'লে তোমালোকৰ B তে তোমালোকৰ টিক মাৰিব লাগিব তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল 43 লৈ আহো 43 টো আমি এটা কেনেকৈ কৰিম দেই এটো তোমালোকে চাবা 43 টো কৰিবলৈ কাৰণে মই এটা ট্ৰায়াঙ্গল প্ৰথমতে আঁকি লৈছো বাৰু তোমালোকৰ ক্যালকুলেশনটো মই কৰি দেখাম ট্ৰায়াঙ্গলটোৰ নাম ABC দিছে আৰু প্যাৰেলাল সাইডটো তোমালোকক কি দিছে XY ঠিক আছে বস্তুটো মই বনাই লৈছো দেই এটো বস্তু বনাই লৈছো ABC ট্ৰায়াঙ্গলটো বনাইছো XY প্যাৰেলাল BC গতিকে প্যাৰেলাল বুলি ক'লে মই এনেকৈ চিনটো দি দিওঁ তেতিয়া এটো কি বুজায় যে প্যাৰেলাল বুজায় আৰু এটা ৰেশিও তোমালোকক নিশ্চয় দিব AB = 4bx YC = 2 দিয়া আছে আৰু AY = question mark দিয়া আছে দেই তোমালোকে AB = 4bx তোমালোকৰ দিয়া আছে না আৰু YC = 2 দিয়া আছে এইখন পেকলে তোমালোকৰ 2 দিয়া আছে আৰু AY YC দিয়া আছে সৰি এটো 2 দিয়া আছে AY ভ্যালুটো তোমালোকে উলিয়াব লাগে এটা কেনেকৈ আগবাঢ়িম চোৱা এই থেলছৰ সূত্ৰ তোমালোকৰ প্ৰয়োগ হ'ব এইটো তুমি ৰেশিও আকাৰে বনোৱা দেই AB তললৈ BX টো যদি গুছি আহে তেনে আমাৰ এপিনে কি থাকিব 4 থাকিব ন এতিয়া তুমি AB বাহুটো এটা sum of two segment AX plus XB AX plus XB তলত থাকিব BX একাটাই XB BX একাটাই চিন্তা কৰিব নালাগে এতিয়া AX by BX
প্লাছ xb বাই bx একেটাই হয় দেই, এই দুটা কেঞ্চেল গ'ল, 1 লিখিব পাৰিবা 4। এতিয়া ax বাই bx ইকুৱেল টু 4 মাইনাছ 1, এইটো প্লাছ 1 আছিল নহয়, 1টো ইফালে গুচি গ'ল। গতিকে কিছুমান অংক অকণমান কৰি চাব লগা হ'ব পাৰে ন, গতিকে ইকুৱেল টু কিমান হ'ব 3। এতিয়া চোৱা, যিহেতু এই লাইনটোৰ লগত এই লাইনটো পেৰেলেল হ'লে আমি কি লিখোঁ বাৰু, ax বাই xb ay বাই yc, আমি এইটোৱে লিখোঁ। আৰু ইয়াৰ ভেলুটো আমি কিমান পাইছোঁ, ইয়াৰ ভেলুটো আমি 3 পাইছোঁ। গতিকে ayটো থাকিলে yc ভেলুটো আমি 2 বুলি অলৰেডি পাই থৈছোঁ, yc ভেলু 2। গতিকে ay মান পাবলৈ ইয়াত লগত 1টা আছে, গতিকে 1 ইনটু ay হ'ব, আৰু 2 3 যা 6, গতিকে তোমালোকৰ ay মান 6 হ'ব দেই। এতিয়া তোমালোকৰ 6 হ'ব ল'লে আনচাৰটো আমি ক'ত পাম, বিতে পাম। দেখা পাইছা যে মেক্সিমাম ছাত্ৰ ছাত্ৰীয়ে আনচাৰটো যদি বিট মাৰে শুদ্ধ উত্তৰটো পাব, নহয়নে বাৰু। গতিকে এইটো তোমালোকৰ 2024তে আহিছিলে, মই জাষ্ট পেঞ্চিলে সৰুকৈ লিখি থৈছোঁ। নেক্সট কুৱেশ্যন 44ৰ পৰা আমি আৰম্ভ কৰোঁ। এইবাৰ চোৱা 44 নম্বৰটো, কেন্দ্ৰৰ পৰা মানে চেণ্টাৰৰ পৰা 3 চেণ্টিমিটাৰ ডিষ্টেঞ্চত থকা এডাল জিয়া কৰ্ড এডাল আছে, চেণ্টাৰৰ পৰা 3 চেণ্টিমিটাৰ ডিষ্টেঞ্চত এডাল কৰ্ড আছে, আৰু কৰ্ডডালৰ লেংথটো 8 চেণ্টিমিটাৰ। তাৰ আমি কি উলিয়াব লাগে, বৃত্তৰ ব্যাসাৰ্ধ মানে ৰেডিয়াছটো ফাইন কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকল তাৰ কাৰণে এটা সৰু ডায়েগ্ৰাম তোমালোকে বনাই লোৱা। দিছ ইজ এ চাৰ্কেল, চাৰ্কেল। ইয়াতে কৈছে জিয়া, দিছ ইজ এ কৰ্ড, কৰ্ডডাল লেংথ 8 চেণ্টিমিটাৰ। আৰু কেন্দ্ৰৰ পৰা চেণ্টাৰৰ পৰা কৰ্ডডাললৈ যিটো ডিষ্টেঞ্চ, সদায় ডিষ্টেঞ্চ বুলি ক'লে মই এটা কথা মনত ৰাখিবা, দিছ ডিষ্টেঞ্চ ইজ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বুলি বুজিবলৈ যত্ন কৰিবা। ডিষ্টেঞ্চ শব্দটো কি বুজায়, পাৰপেণ্ডিকুলাৰ বুজায়। গতিকে তাৰপিছত তুমি এইটো জইন কৰি দিয়া, এইডালৰ নাম তুমি ab দি দিয়া, ঠিক আছে। এতিয়া চোৱা, গতিকে এইটো আমি এটা কাম কৰিব পাৰোঁ। গতিকে পাৰপেণ্ডিকুলাৰ ড্ৰন ফ্ৰম দ্য চেণ্টাৰ টু দ্য কৰ্ড বাইচেক্ট দ্য কৰ্ড, যেনে কেন্দ্ৰৰ পৰা জিয়ালৈ যদি তুমি লম্ব টানা, জিয়াডাল সমদ্বিখণ্ডিত হয়, তাৰমানে জিয়াডাল 8 আছিল নে নাই, এতিয়া এইখন 4 হ'ব, আৰু এই ডিষ্টেঞ্চটো তোমালোকৰ 3 বুলি কৈছে, ৰেডিয়াছ এইডাল। এতিয়া পাইথাগোৰাছৰ ফৰ্মুলা তুমি যদি লগাই দিয়া, OA স্কুৱেৰ ইকুৱেল টু কিমান হ'ব, AC স্কুৱেৰ প্লাছ 4C স্কুৱেৰ। AC মান কিমান 4 স্কুৱেৰ, এইটো কিমান হ'ব 3 স্কুৱেৰ, 16 9 এইপিনে কিমান হ'ব 25, ঠিক আছে। গতিকে OA মান কিমান হ'ব, বৰ্গমূল 25। যিহেতু আমি প্লাছ মাইনাছ কিয় দিয়া নাই বুজি পাইছা চাগে, জ্যামিতিৰ কিবা বাহুবিলাকৰ দিশবিলাক যদি আমি উলিয়াওঁ সদায় এইবোৰ পজিটিভে হয়। গতিকে 5 চেণ্টিমিটাৰ, therefore ৰেডিয়াছ ইজ 5 চেণ্টিমিটাৰ। আনচাৰ তোমালোকে ডিট বিচাৰি পাবা। তাৰপৰা নেক্সট তোমাৰ 45টো চোৱা, এটা বৃত্তৰ ব্যাসাৰ্ধ 3 চেণ্টিমিটাৰ দেই, ৰেডিয়াছটো 3 চেণ্টিমিটাৰ। বৃত্তটো দুডাল, চাৰ্কলটো ৰেডিয়াছ পাই গ'লে 3 চেণ্টিমিটাৰ, আৰু বৃত্তটো দুডাল পেৰেলেল টেনজেণ্ট মাজৰ দূৰত্ব হ'ব। চোৱা, পেৰেলেল টেনজেণ্ট যেতিয়া তুমি আঁকিবা এটা চাৰ্কলত, এইডাল এডাল টেনজেণ্ট টাচ দ্য চাৰ্কল অনলি এট 1 পইণ্ট, এইডাল টেনজেণ্ট। তুমি এই টেনজেণ্টডালৰ পইণ্ট অফ কণ্টেক্ট মানে স্পৰ্শবিন্দুডাল যদি জইন কৰি দিয়া, ইট passes through the center, মানে কাৰ মাজেদি যায়, স্পৰ্শবিন্দু দুটা সংযোগ কৰা ৰেখাডাল বৃত্তটোৰ সাধাৰণতে ব্যাস হয়। দিছ ইজ এ ডায়েমিটাৰ, ইট passes through the center। এতিয়া তোমাক কৈছে ৰেডিয়াছ 3 চেণ্টিমিটাৰ, ৰেডিয়াছ মানে কি, ইয়াৰ পৰা ইয়ালৈ 3, এতিয়া ইয়াৰ পৰা ইয়ালৈও 3, গতিকে আল্টিমেটলি কিমান হ'ব, এডাল 6 চেণ্টিমিটাৰ দেই। আনচাৰ তোমালোকে পাই যাবা এইটো 6 চেণ্টিমিটাৰ। তাৰপিছত তোমালোকে কৈছে তলৰ কোণটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ, মেজাৰ অফ চেণ্ট্ৰেল টেণ্ডেঞ্চি বুলি কৈছে, মাপ তথ্য চৰম মানে প্ৰভাৱ পেলায়। এতিয়া চোৱা, যেতিয়া আমি কিছুমান ডাটা লৈ পেলাই আমি ধৰা মিন উলিয়াওঁ, মেডিয়ান উলিয়াওঁ আৰু মড উলিয়াওঁ, মানে মধ্যমা বহুলক উলিয়াওঁ, সেই ক্ষেত্ৰত যিটো আমি এক্সট্ৰিম ভেলু, চৰম মানে কি, আমি সংখ্যা কিছুমান লিখি গৈছোঁ, তাতে এটা খুব ডাঙৰ সংখ্যা যেনিবা পাই গ'লোঁ, সেই ডাঙৰ সংখ্যাটোৱে আমাক কি পেলাব, মানে এভাৰেজ উলিয়াওঁতে মানে মাধ্য উলিয়াওঁতে আমাৰ এটা প্ৰভাৱ পেলাব। এতিয়া প্ৰভাৱ একচুৱেলি বহুলক উলিয়ালে বেছি পৰে নে, মধ্যমাত পৰে নে, মাধ্যত পৰে নে, বহুলক আৰু উভয় মধ্যমাত পৰে। আচলতে দেখা গৈছে এইটো তোমালোকৰ ক'ত পৰে, মাধ্যতহে ইয়াৰ প্ৰভাৱটো পৰে, মানে ডাঙৰ মানটোৰ পৰা মানটো আহি যোৱাৰ লগে লগে তাৰ আল্টিমেটলি এভাৰেজটো কি হৈ যায়, বাঢ়ি যায়।
47 নম্বৰটো চোৱা তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মান হুইচ ইজ নট এ মেজাৰ অফ চেণ্ট্ৰেল টেন্ডেন্সি আমি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ মেজাৰ অফ চেণ্ট্ৰেল টেন্ডেন্সি বুলি ক'লে এই তিনিটা কথাহে জানিব লাগে বহুলক মাধ্য মধ্যমা এই তিনিটা কি বুলি কয় মড মিন মিডিয়ান আর কি চেণ্ট্ৰেল টেন্ডেন্সি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ কিন্তু নহয় কোনটো নহয় তোমালোকৰ যেটো ৰেঞ্জ বিস্তাৰটো তোমালোকৰ নহয় বিস্তাৰ মানে হল ৰেঞ্জ ঠিক আছে তাৰ পিছত তোমালোকৰ আহিলে 48 চোৱা cos থিটা 0 less than থিটা less than 90 টো যোৰহাট ডিস্ট্ৰিক্টতে আহিছিল সম্ভৱ ন্যূনতম মান কিমান তোমালোকে cos 0 ডিগ্ৰী কিমান cos 30 ডিগ্ৰী কিমান cos 45 ডিগ্ৰী কিমান cos 60 ডিগ্ৰী কিমান cos 90 ডিগ্ৰী কিমান এবোৰ তোমালোকৰ ডাটাখন নিচৰ টেবুলখন মনত আছে আৰু তাতে তুমি দেখা পাবা যে ভ্যালুখিনি 0 আৰু 1 ৰ মাজতে থাকে গতিকে আটাইতকৈ সৰু মানটো কি হ'ব নিশ্চয় 0 হ'ব দেই এটা তোমালোকে মনত ৰাখিবা গতিকে cos থিটা মান কিমান হ'ব 0 কাৰণ ইয়াত কৈ দিছে 0 আৰু 90 মাজৰ বুলি কৈছে সমান হ'ব পাৰে গতিকে সেইকাৰণে 0 দিছো মানে cos থিটা মানটো কিন্তু আকৌ সাধাৰণতে -1 আৰু 1 ৰ মাজত থাকে দেই যদি এই ৰেঞ্জটো নিদিলে হেতেন তেতিয়া তুমি -1 লিখিব লাগিলে হেতেন কিন্তু এটা অকমান চিন্তনীয় তোমালোকৰ লেভেলটো যেহেতু তলৰ খাপত আছে গতিকে সেইকাৰণে তোমালোকৰ এই কথাটো ইয়াতে দি দিছে নহলে কোনোবাই এটো -1 লিখিলে হেতেন দেই এতিয়া 0 to 90 বুলি কোৱাৰ লগে লগে আমি এই কথাটোলৈ নাহিলো তাৰ পিছত সোৱা নেক্সট প্ৰশ্ন তোমালোক আছে 1 + tan স্কয়াৰ থিটা এটো এটা ফৰ্মুলা হয় দেই 1 + tan স্কয়াৰ থিটা ফৰ্মুলাটো 1 + tan স্কয়াৰ থিটা ফৰ্মুলাটো হল এটা এই ৰিজাল্টটো sec স্কয়াৰ থিটা এতিয়া sec স্কয়াৰ থিটা বৰ্গমূল দিবলৈ কি কৰিব লাগিব এই দুইটোৰ লগত ইয়া পাৱাৰ 2 টো কেনসেল যাব আলটিমেটলি কি মান হ'ব sec থিটা বৰ্গমূলৰ লগত 2 পাৱাৰটো সদায় কেনসেল যায় গতিকে কি থাকিব sec থিটা গতিকে তোমালোকৰ আনসাৰ এটো ডিট পাবা ঠিক আছে তাৰ পিছত আহিলে নেক্সট তোমাৰ সোৱা আন এটা প্ৰশ্ন 9 / cos স্কয়াৰ থিটা 9 / cot স্কয়াৰ থিটা এটো তোমালোকৰ আনসাৰ কি হ'ব এটো আমি এটা চাই দিও তোমালোকে সোৱা 9 / cos স্কয়াৰ থিটা 9 / cot স্কয়াৰ থিটা এটা সোৱা 9 টো লিখা এটা তুমি সোৱা আমি এনেকে ভাবিলে কথাটো বুজাত সহজ হ'ব 9 into 1 by cos square theta cos to 1 by cos theta মানে কি আছিল 1 by cos theta মানে হল sec theta যেটো ইয়াত স্কয়াৰ আছে যেটো আমি sec square theta লিখিম ঠিক আছে এটো sec square theta 9 টো লিখিম 1 by cot square theta মানে কিমান হ'ব tan square theta মানে 1 by cot মানে হল 10 গতিকে 10 ত কাকো 2 থকা কাৰণে স্কয়াৰ দিছা 9 টো তুমি কমন লোৱা তেতিয়া কিমান হ'ব sec square theta minus tan square theta আৰু এটো এটা ফৰ্মুলা হয় sec square theta পা tan square theta মাইনাস কৰিলে সদায় 1 হয় আৰু 9 1 যা 9 তাৰ মানে ফৰ্মুলাটো এনেকা ধৰণে আছিল sec square theta = 1 + tan square theta এটো তোমালোকৰ সূত্ৰ আছিল এটা আমি sec square theta আসলে যদি tan square theta টো মাইনাস কৰি আনো তেতিয়া এই পাৰ্টটো আমাৰ পাই যাও গতিকে এই পাৰ্টটোৰ ৰিজাল্টটো কি হৈ যাব 1 9 into 1 9 এটা আছে দেখো উত্তৰ তোমালোকৰ কি হ'ব ন হ'ব আমি 50টা প্ৰশ্ন ইতিমধ্যে সলিউশন আগবঢ়ালো আৰু কেইটামান তোমালোকক প্ৰশ্ন দি দিছো তোমালোকে ওয়েট কৰা 51 নম্বৰ এতিয়া এই 51 নম্বৰ তোমালোকৰ কি দেখা পাইছা যে B7 বিন্দুটো পইণ্ট B7 বিন্দুটো y অক্ষৰ ওপৰত থাকিলে if the point B7 lies on y axis what is the value of B any point lying on y axis is written as 0 y এই প্যাটাৰ্ণত থাকিব লাগে দেই প্ৰথমটো 0 হ'ব নেক্সট টো y ভ্যালু হ'ব গতিকে তোমাক এতিয়া কৈছে point lies on y axis গতিকে y axisত যদি থাকে এই পইণ্টটো এই b ভ্যালু কিমান হ'ব লাগিব b ভ্যালু 0 হ'ব লাগিব গতিকে আলটিমেটলি আনসাৰটো এইটোৱে তোমালোকে অৰিজিনাল কথাটো মনত ৰাখিব লাগিব যে y অক্ষৰ ওপৰত থাকিলে যে তোমাক পৰীক্ষাত এটো নাহি পেলাই আহি গলে x অক্ষৰ ওপৰত থাকিলে তেতিয়া তুমি কি লিখিবা x0 তে x টো থাকিব তাৰ মানে তেতিয়া এই ভ্যালুটো তুমি পাই যাবা গতিকে এনেকে ধৰণে ৰিভাৰ্সকে সুধিব পাৰে তো নেক্সট প্ৰশ্নটো আহিলে যদি tan a - cot a = 5 আৰু tan a * cot a = 1 then find the value of tan square a plus cot square a
তাৰ ভ্যালু কিমান হ'ব ইয়াতে ভ্যালু তোমালোকক দি থৈছে 10a minus cot a equal to most probably 5 দিয়া আছে নি 10a minus cot a equal 5 আর 10a cot a ভ্যালু টু 1 দিয়া আছে তুমি এটা স্কয়ার কৰি দিয়া স্কয়ার কৰিলে কিমান হ'ব a minus b whole square গতিকে a square minus 2ac b 10a cot a plus cot square a equal to every কিমান হ'ব 25 ইয়াতে angle a টো থাকি গৈছে গতিকে 10 square a 10 এর লগত cot a যদি ইনটু কৰো 10 এর লগত যদি cot a ইনটু কৰো এটো কি হয় 1 হয় গতিকে 2 into 1 plus cot square a equal to 25 m 2 to এটো minus 2 আছে 2 into 1 2 হ'ব ইটো সাইডে লৈ যোৱা গতিকে 10 square a plus cot square a equal to 25 plus 2 ultimately 27 গতিকে 10 square a cot square a যোগফলটো বিচাৰিছে এটো 27 হ'ব এটা ছাত্ৰছাত্ৰী গল তোমালোকৰ উত্তৰটো পাই গলা কেনেকৈ কৰিলো তোমালোকে জাস্ট অকমান অবজাৰ্ভ কৰা দেই এটো যে আমি যেটো ভ্যালু গিভেন আছিল স্কোয়ারিং বোথ সাইড দুইফালে স্কোয়ার কৰিলো স্কোয়ার কৰাৰ পিছত এলজেব্ৰা ফৰ্মুলা মতে a - b হোল স্কয়ার ফৰ্মুলা a স্কয়ার 2ac b স্কয়ার আৰু 2ac b ab ভ্যালুটো 1 বুলি আছে ঠিক আছে নেক্সট প্ৰশ্ন তোমালোকৰ আহিলে এইটো চোৱা এটো এটা বৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় তোমালোকক প্ৰায় সোধা দেখা গৈছে টেস্ট পেপাৰ বিলাকত এই বিন্দুটো -6 5 আৰু -2 3 এই পইণ্ট দুটা যদি আমি জয়েন কৰম ইয়াৰ যেটো মিড পইণ্ট হ'ব মিড পইণ্টৰ মানে কোঅৰ্ডিনেটটো এটো দিয়া আছে মিড পইণ্ট অফ দি পইণ্ট জয়নিং -5 -6 5 and -23 is a/t 4 then what is the value of a ছাত্ৰছাত্ৰী সকল তোমালোকে মিড পইণ্টৰ ফৰ্মুলা নিশ্চয় তোমালোকৰ মনত আছে x1 x2/2 y1 y2/2 দুটা মিড পইণ্টৰ মিড পইণ্টৰ কোঅৰ্ডিনেটটো এটো হয় এটা তুমি চোৱা -6 5 আৰু -2 3 এৰ মিড পইণ্ট কিমান হ'ব মধ্যবিন্দু বুলি কওঁ মিড পইণ্ট কিমান হ'ব -6 ৰ লগত -2 কান যদি ইয়াত প্লাস আছে এটা প্লাস মানে মাইনাস হ'ব তলত 2 হ'ব বা 5 ৰ লগত 3 হ'ব তলত 2 হ'ব এটো -6 মানে -8 -8 ক 2 এ গ্ৰহণ কৰিলে -4 হ'ব 5 3 8 এটো 4 হ'ব কিন্তু তোমালোকক কি দিয়া আছে যে মধ্যবিন্দু স্থানাঙ্ক আকৌ এক্সট্ৰাকে দিয়া আছে তাৰ মানে ইয়াৰ ভ্যালুটো কিমান হ'ব a/3, 4 এই ক্ষেত্ৰত তুমি কি কৰিবা এটো এটা হ'ব জানিবলগীয়া কথা a, b এটো অৰ্ডাৰড পেয়াৰ বা ক্ৰমিত জোৰৰ এটা নিয়ম হয় কি হয় ইয়াৰ প্ৰথমটো লগত ইয়াৰ প্ৰথমটো সমান হয় x = a ইয়াৰ সেকেন্ডৰ লগত ইয়াৰ সেকেন্ডটো সমান হয় y = b এই ৰুলটো ইয়াতে লাগিব ইয়াৰ প্ৰথমটো লগত ইয়াৰ প্ৰথমটো কি কৰিব লাগিব -4 = a/3 সেকেন্ডটো কোনো প্ৰয়োজন নাই কাৰণ আমি এই ভ্যালু হে উলিয়াবলৈ বিচাৰিছো এইটো লগত এটো মিলটো কৰে ইনটু কৰিলে -12 a = -12 এটা ছাত্ৰছাত্ৰী সকল তোমালোকৰ আনসাৰ পাই গলা -12 কোনটো হ'ব এইটো হ'ব তাৰ পিছত আহিছে আন এটা প্ৰশ্ন এটা পৰীক্ষাৰ শুদ্ধ উত্তৰ অনুমান কৰাৰ সম্ভাৱিতা আমি এটা মানে পৰীক্ষাত আমি আনসাৰ কৰিছো আনসাৰটো আমি ভুল হ'ব নে শুদ্ধ হৈছে নে ভুল হৈছে হেতু আমি গেছ কৰিছো মানে অনুমান লগাইছো অনুমান কৰা সম্ভাৱিতা x/12 আৰু যদি অনুমান কৰিব নোৱাৰা সম্ভাৱিতা 5/8 x ৰ মান নিৰ্ণয় কৰা গতিকে যেতিয়া আমি পৰীক্ষা দিবলৈ যাওঁ প্ৰশ্ন এটা যেতিয়া আমি আনসাৰ কৰো গতিকে কোনো হয়তো তুমি মনতে ভাবিবা শুদ্ধ ইমান হৈছে এটা ভাবিবা যে শুদ্ধ মোৰ হোৱা নাই তোমালোকৰ এটা ৰুল আছে যে শুদ্ধ মানে তুমি শুদ্ধ হৈছে আৰু শুদ্ধ নাই হোৱা এই দুইটা তুমি গেছ কৰিব পাৰিছা বা গেছ কৰিব পৰা নাই দুইটাৰ যোগফলটো তোমালোকৰ কিন্তু 1 হয় pe bar equal to 1 এই ফৰ্মুলা তোমালোকে পাইছিলা না এই ফৰ্মুলাটো একচুয়ালি প্ৰশ্ন তোমালোকক সুধিছে তাৰ মানে কোনোবা এটা সঁচা হোৱা কোনোবা এটা মিছা হোৱা সঁচা মিছা দুইটাৰে যোগফলটো 1 হয় তে তোমালোক এটা দিছে x/12 আৰু এটা 5/8 x/12 এটা হল 5/8 equal to 1 তুমি এলসিএম লৈ লবা 12 আৰু 8 ৰ এলসিএম তোমালোকৰ কি হ'ব 2 6 * 12 2 4 * 8 2 3 * 6 2 3 * 4 2 3 * 4
সেইদিনাখনি 24 হ'ব দেই এইটো 24 হ'ব এইটো 24 হ'বলৈ ইয়াক 2 ৰে পোন কৰিব লাগিব 2 এইটো 2x হ'ব এইটো 3 ৰে পোন কৰিলে 24 হ'ব এইটো 15 হ'ব ঠিক আছে গতিকে 2x + 15 = 24 ইমান হ'ব 2x 15 টো ইফালে মাইনাস হৈ যাব 24 + 15 2x = 14 5 = 9 x = হ'ব 9/2 9 ৰ আধা হ'ব 4.5 এটা সঠিক হ'ব তোমালোকৰ আনসাৰ কিমান আহিব 4.5 আহিব গতিকে 4.5 ইয়েস তোমালোকৰ প্ৰথমটো উত্তৰ হ'ব তাৰ নেক্সট প্ৰশ্ন আহিলে এই প্ৰশ্নটোত কেইবাখন দৃষ্টিকোণ আমি পাইছো টেষ্ট পেপাৰত এটা ঘনক k একক বাহু বিশিষ্ট মানে যেটো আমাৰ কিউব আছে কিউবটোৰ সাইড বিলাক k বুলি কৈছে দেই কিউব বিলাকৰ সাইড বিলাক a বুলি কৈছে দুটা একে আকাৰৰ না সেম শেপ সেম সাইজ একে আকাৰৰ ঘনক মুৰে মুৰে এটা মানে এই দুটা আমি কি কৰিছো জয়েন কৰি দিছো জয়েন কৰি দিয়া লগে লগে হেতু এটা কি বনি যাব কিউবইড বনি যাব আয়তীয় ঘনক বনি যাব হেনা আয়তন কিমান হ'ব তোমালোকে এটা কথা জানা যেতিয়া তুমি এটা আয়তৰ কথা ঘনকৰ কথা আহে এটো সাপোজ এটো এটা ঘনকটোৰ তোমাৰ সাইড বিলাক কিমান সাইড বিলাক তোমালোকক দিয়া আছে a হলে সব a হ'ব ইয়াৰ ভলিউম কিমান হ'ব a কিউব যদি আৰু এটা আমি ইয়াৰ লগত জয়েন কৰি দিও তেলে আৰু এটা a কিউব হ'ব গতিকে কিমান হ'ব 2a কিউব আৰু এটা যদি তুমি ইয়াতে তুমি প্লাস কৰি দিয়া তেতিয়া তোমাৰ কি হ'ব দুইটা প্লাস কৰি দিয়া লগে ভলিউমটো তোমাৰ বাঢ়ি গৈ যাব 2a কিউব হ'ব নহয়নে বাৰু কাৰণ ঘনকৰ আয়তনৰ ফৰ্মুলাটো হ'ব সাইড কিউব সাইড মানে কি বাহুবিলাক সব a গতিকে a হলে a কিউব হলে আয়তন দুটা জয়েন কৰিছো গতে 2a কিউব গতিকে ইয়াতে k আছে কাৰণে আমি 2k কিউব হ'ব তাৰ পিছত সোৱা 56 লাষ্ট কোৱেশ্চন আৰু তোমালোকৰ এটো ভিডিও ইমান লৈকে হ'ব আৰু 35 সেন্টিমিটাৰ এডাল ৰেখাখণ্ডক এডাল লাইন সেগমেন্ট আছে তাৰ লেংথটো 35 সেন্টিমিটাৰ আমি 3:4 ৰেশিওত কি কৰিছো ডিভাইড কৰিছো তেলে ডিভাইড কৰিলে তাৰ সেগমেন্ট দুটা কি হ'ব হেতুকে তোমালোকক সুধিছে বহুত সহজ প্ৰশ্ন তোমালোকক সোৱা ৰেশিওটো 35 সেন্টিমিটাৰ লেংথৰ এটা সাইড হ'ব এটো 35 দাও আৰু ইয়াক আমি কি কৰিব লৈছে 3:4 অনুপাতত ভাগ কৰিছো বহুত সহজ প্ৰশ্ন ৰেশিওটো তোমাৰ এনেকৈ থাকিলে তুমি এনেকৈ প্লাস কৰি লবা কিমান হ'ব 5 এতিয়া 5 পাৰ্ট কৰি আমি কিমান পাৰ্ট লম প্ৰথম 3 পাৰ্ট লম কাৰ পৰা লম 35 পৰা লম আকৌ 5 পাৰ্ট কৰি আমি 4 নম্বৰ পাৰ্ট লম কাৰ পৰা লম 35 পৰা 5 7 21 হ'ব 5 7 20 হ'ব গতিকে 21 আৰু 28 এই দুটা তোমালোকৰ পাৰ্ট হ'ব গতিকে কোৱাত ভুল হৈছে নেকি বাৰু আকৌ এবাৰ মই চাইছো দেই 3:4 35 আছে ন এটো ভুল হৈছিল সো এটো 7 হ'ব লাগে হয়নে 3 + 4 5 হৈ যাব এনেকুৱা হলে কেনেকৈ হ'ব হয় এটো 7 হ'ব গতিকে 7 হলে 7 5 যা এটো কিমান হ'ব 15 এটো 7 হলে 7 এটো 5 যা কিমান হ'ব 20 তো সিলি মিস্টেক হৈ যাব পাৰে তোমালোক আৰু সাৱধান হ'বা গতিকে 15 আৰু 20 হ'ব এটা ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ আনসাৰ 15 আৰু 20 গতিকে কেনেকৈ কৰিবা এই দুটা প্লাস কৰি লবা এই দুটা প্লাস কৰিলে কিমান হ'ব 7 পাবা 7 এৰে 35 ক ডিভাইড কৰিবা কিমান পাবা 7 এৰে 35 ৰে 5 পাবা সেই 5 টো 3 লগত গুণ কৰিলে 15 আকৌ 7 এৰে 35 ক ডিভাইড কৰাৰ পিছত আমি কিমান আছে 5 পাইছিলো 5 টো 4 লগত ইনটু কৰি দিবা 20 পাবা এই ধৰণে তোমালোকে কৰিলে ইয়াৰ ৰিজাল্টটো আহি যাব গতিকে ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিও কাম আমি সম্পূৰ্ণ ইয়াতে কৰিলো তোমালোকে প্ৰশ্নবোৰ চাবা কিন্তু ইয়াৰ পূৰ্বেও যিবোৰ ভিডিও তোমালোকক দি থোৱা আছিল সেই গুটেখিনি ভিডিও একেলগ কৰি পেলাই চালে তোমালোকে বেছি বেনিফিটেড হ'বা বেছি লাভৱান হ'বা গতিকে তোমালোক অকল এটা ভিডিও ওপৰত নিৰ্ভৰ কৰি পেলাই আজিকালি এমসিকিউ কমন পেলাবলৈ দিগদাৰী হয় গতিকে তোমালোকে আগৰ ভিডিও গিটাও পূৰ্বৰ ভিডিও গিটাও চাই লবা আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে কৈছে যে আগৰ ভিডিওখিনিও চাই পেলাইহে আমি আমাৰ বেছিকৈ লাভৱান্বিত হৈছো এইখিনি তোমালোকক আৰ্হি হিচাপে দিলো তোমালোকে এইখিনি অলপ অনুসৰণ কৰিবা